নমস্কাৰ সমূহ অসমীয়া ৰাইজকে বৈজ্ঞানিক তথা ঔদ্যোগিক অনুসন্ধান পৰিষদৰ পৰা আন্তৰিক ধন্যবাদ আৰু সেৱা জ্ঞাপন কৰি আমি আজিৰ ৱেবিনাৰ কোভিড-19 আৰু উত্তৰ পূৰ্বাঞ্চল CSR ৰ ভূমিকা আৰম্ভ কৰিবলৈ লৈছো। আমি সকলোৱে জ্ঞাত যে কোভিড-19 মহামাৰী গোটেই বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে আৰু গোটেই বিশ্বৰে বৈজ্ঞানিকসকলে ইয়াৰ মোকাবিলা কৰিবলৈ উঠি পৰি লাগিছে। বৈজ্ঞানিক তথা ঔদ্যোগিক অনুসন্ধান পৰিষদ CSR ৰ এই ক্ষেত্ৰত পাছ পৰি থকা নাই আৰু আমাৰ এই প্ৰতিষ্ঠানেও 5টা স্তম্ভৰ জৰিয়তে এই মহামাৰীৰ সৈতে যুঁজিবলৈ উঠি পৰি লাগিছে। আমাৰ এই 5টা স্তম্ভ হৈছে নিৰীক্ষণ, নিৰ্ণয়, ঔষধ, হস্পিটেল, সহযোগী উপকৰণ, সৰবৰাহ চেইন। আনহাতে এই বেমাৰৰ বিষয়ে আলোচনা হোৱাটো আৰু সাধাৰণ ৰাইজে এই বেমাৰৰ বিষয়ে জনা আৰু আমাৰ প্ৰচেষ্টাসমূহৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়। ইয়াৰ কাৰণে আমি বিভিন্ন ভাৰতীয় ভাষাত কিছুমান ৱেবিনাৰ আয়োজন কৰি আহিছিলোঁ। আজি আমি অসমীয়া ৱেবিনাৰখন আয়োজন কৰিছো। আমাৰ লগত আছে যোৰহাটৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান CSR নেইষ্টৰ নিৰ্দেশক ডক্টৰ জি নৰহৰি শাস্ত্ৰী আৰু একেই প্ৰতিষ্ঠানৰে 3 গৰাকী বিশেষজ্ঞ বৈজ্ঞানিক যিসকলে আপোনালোকক উত্তৰ পূৰ্বাঞ্চলত আমাৰ CSR উত্তৰ পূৰ্বাঞ্চলত থকা লেবত কি কাৰ্য হৈ আছে সেই বিষয়ে বৰ্ণনা কৰিব। এই ৱেবিনাৰত 3জন বৈজ্ঞানিকে নিজৰ ভাষণ আগবঢ়োৱাৰ পিছত আমি আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকৰ যি প্ৰশ্ন আমাক সুধিব লগা আছে হেয়া ফেচবুকত টাইপ কৰি আপোনালোকে আমাক সুধিব পাৰিব। এতিয়া আমি আদৰণি ভাষণৰ ফালে আগবাঢ়িছো। আদৰণি ভাষণ আগবঢ়াব CSR নেইষ্টৰ নিৰ্দেশক নৰহৰি শাস্ত্ৰী ডাঙৰীয়াই। মই তেখেতক চিনাকি কৰি দিবলৈ ওলাইছো। ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা নৰহৰি শাস্ত্ৰী ডাঙৰীয়াই হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। তেখেতে পণ্ডিচেৰী আৰু CSR ICTত সেৱা আগবঢ়োৱাৰ পিছত এতিয়া CSR নেইষ্টৰ নিৰ্দেশক হিচাপে কাৰ্যৰত হৈ আছে। তেখেতে কম্পিউটেশনেল ৰসায়ন বিজ্ঞান আৰু জীৱবিদ্যা, কম্পিউটাৰৰ সহায়ত কৰা মলিকুলাৰ ডিজাইন ইত্যাদি ক্ষেত্ৰত যথেষ্ট গৱেষণা আগবঢ়াইছে। তেখেতে প্ৰায় 275খন উন্নত মানৰ গৱেষণা পত্ৰ এতিয়ালৈকে পাব্লিছ কৰিছে আৰু 2011 চনত ৰসায়ন বিজ্ঞান বিষয়ত তেখেতে শান্তি স্বৰূপ ভাটনগৰ বঁটাও লাভ কৰিছিল। এইখিনি কৈ মই ডক্টৰ নৰহৰি শাস্ত্ৰী ডাঙৰীয়াক আজিৰ ৱেবিনাৰৰ আদৰণি ভাষণ আগবঢ়াবলৈ অনুৰোধ জনালো। ধন্যবাদ পদ্মানন্দা। সুপ্ৰভাত। মই আপোনালোক সকলে আজিৰ এই আলোচনা চাক্ৰলি আদৰণি জনাইছো। আজি বিঘ্নেশ্বৰ গণেশ দেৱতাৰ উপনষদৰ দিন গণেশ চতুৰ্থী। আজি এই পবিত্ৰ দিনটোত গণপতি বিনায়ক দেৱ সকলো বিঘ্ন দূৰ কৰি সুখ শান্তি আৰু সমৃদ্ধিৰে সকলোকে পূৰ্ণ কৰি তোলক। CSR নিষ্ট ৰাইজৰ সেৱাত উৎসৰ্গিত এক প্ৰতিষ্ঠান আৰু হাজাৰ প্ৰতিকূল পৰিস্থিতিৰ মাজতো ই দেশ আৰু ৰাজ্যৰ কল্যাণৰ বাবে কাম কৰি যাব। Thank my colleagues, Dr. Kalyani Mehdi, Dr. Jatin Kalita, Dr. Lakhi Saikia, who will be discussing about the contributions of CSIR and CSIR NEAST in particular in this pandemic time. I would like to bring to the notice of all of you that CSIR NEAST is the only CSIR lab for the entire 8 states of Northeast, and it caters to the needs of Northeast, while CSIR with its 38 labs is spread across the length and breadth of the country. Although CSIR has started in 1942,
The spirit of CSIR was much before 1942, and this is an organization which has a multi-faceted approach of science and industrial development, whether it is engineering, whether it is chemistry, biology, medicine, in a large number of areas. Council of Scientific and Industrial Research has displayed its strength, and many times when the country needs, whether it is green revolution or many other revolutions, CSIR technologies were in the forefront in the aviation industry, in the energy sector, and in agricultural sector, and in many other sectors. When the country was stuck with COVID, under the leadership of our Honorable Director General Dr. Shekhar Mande, CSIR has very rigorously launched a number of programs in 5 verticals, which will be explained by Dr. Kalyani Medi. And they have brought out a lot of value addition in the efforts of the country to deal with the COVID pandemic, whether it is in the generation of PPE kits, ventilators, drug development, vaccine trials, supply chain management, and a number of issues that are associated with COVID pandemic. And we are extremely proud that due to the persistent efforts under the leadership of our Director General, we are able to also bring in a generic drug in the market with CSIR label on it. And the clinical trials of some of the vaccines were completed at the phase 2 clinical trials. And we are also at the advanced stage in many other aspects, including the ventilators and the oxygen supply, PPE kits, and many different aspects which are related to strengthening the country towards Atmanirbhar Bharat. What has happened when the country was stuck with COVID is a situation where people were forced to work in an area which they have never worked. A country which has not produced a ventilator commercial scale had developed this capacity in a very short time to develop these ventilators. Now, by the clarion call of our Honorable Prime Minister, Shri Narendra Modi, CSIR is playing an extremely important role towards Atmanirbhar Bharat. And at Jorhat, we never had any experience in biomedical research. However, we are very proud that in the last 4 months, we are able to construct a lab for COVID testing, and we completed 19,000 COVID samples. And Dr. Jatin Kalita will be explaining about the activities that are associated with COVID-19 testing. And we also have started this antibody testing, and we also have launched a lot of fundamental research in drug repurposing and things which are related to immunomodulation. And most importantly, Northeast is full of biodiversity, and we are now trying to work in a number of areas which will not only address the problems of the therapeutic development against COVID, but also strengthening the farmers. The major call and the appeal of the Prime Minister is to increase the income of our farmers, and many people have come back to the villages due to pandemic and due to missions like Aroma Mission, Floriculture, Herbal, and Honey Mission, Bamboo Mission,
CSIR NEAST in particular and CSIR in general is playing a very, very important role. And another very pleasing thing is when the country was struck up with COVID, a number of us have very quickly made several things like masks, hand soaps, sanitizers, liquid soaps, and our engineering team has made some customized dispensables for the sanitizer and a double flip bins which are required for the medical team. And these things were given to the Jorhat Medical College and many other hospitals and the testing centers which were designed by the engineering team. And we are very happy that with support of all the scientists, staff, administration, we are able to rise to the occasion, and COVID has taught us how to actually work very, very seriously when the situation is tough. We are able to meet some of the expectations, and we would be very, very lucky to have a leader like Dr. Shekhar Mande, and he has been conducting number of meetings and he is working very, very hard for the last 5 months particularly, and every single day he is involved in trying to see how CSIR can be of great help in alleviating the problems that are arising due to COVID, and we are already seeing some results. And today he had to be with the Honorable Minister for a very important program. And on behalf of all of you from Northeast and on behalf of CSIR NEAST, we thank NISCARE and the headquarters for taking up this initiative under the leadership of our Director General Dr. Shekhar Mande, and we thank our Director General, and he will continue to lead us, and we are very, very positive that we will be making some significant difference in our country in general, and Northeast in particular, and Assam. Very, very clearly, we will be working with the people, working very closely with the villages. And I also would like to mention that we have 2 branch laboratories, one in Manipur and another in Arunachal Pradesh, and they are also doing quite a lot of work. And especially our Imphal branch was extremely active in making the herbal sanitizers, which had many accolades from the Chief Minister and other ministers of Manipur, and we will continue to deliver things which are of great value to the society. Thank you very much for giving me this opportunity, and I hope that on this auspicious of Ganesh Chaturthi, we will resolve to dedicate ourselves for the development of the nation and for the development of Assam. Jai Hind. Thank you very much. Dr. Narahari Shastri Dangoriak Amar Falor Pora Antorik Dhonyabad Gyapon Korilu. Amar Logot Amar Mohanidehok Dr. Shekhar C. Mande Jogdan Korar Kotha Asil, Kintu Bishek Kamor Kane Tekhete আজি Webinarot Jogdan Koribo Nowarile, Tekhetor Falor Pora Oshomor Raizok Sewa Agboraiso. Amar Etia Ami Tinita Bhakhon COVID-19 Bishoye Agboram. Amar Prothom Goraki Bokta Hoise CSIR NEASTৰ জ্যেষ্ঠ বৈজ্ঞানিক কল্যাণী মেধি, তেখেত 2008 চনত কনিষ্ঠ বৈজ্ঞানিক হিচাপে CSIR NEASTত যোগদান কৰিছিল আৰু বৰ্তমান তেখেতে গৱেষণা পৰিকল্পনা আৰু বাণিজ্য বিকাশ বিভাগত জ্যেষ্ঠ বৈজ্ঞানিক হিচাপে কাম কৰি আছে। তেখেতে কোভিড-19 মহামাৰীৰ সময়ত CSIRৰ ভূমিকা শীৰ্ষক এক ভাষণ আগবঢ়াব আৰু ইয়াৰ পিছত আমি CSIR NEASTত কি হৈ আছে বা তেওঁলোকে কি ধৰণে অৱদান আগবঢ়াইছে সেই সম্পৰ্কে আৰু দুটা ভাষণ আগবঢ়াম। মই ডক্টৰ কল্যাণী মেধিক তেখেতৰ ভাষণ আগবঢ়াবলৈ অনুৰোধ জনালো। ধন্যবাদ
পৰমানন্দ বৰ্মন। মই মোৰ স্লাইড কেইখনমান শ্বেয়াৰ কৰিছো। ইজ ইট ভিজিবল নাও? হয় বাইদেউ, Hello. আপুনি ধন্যবাদ। নমস্কাৰ। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ অন্তৰ্গত যোৰহাটস্থিত উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ সঞ্চালক ডক্টৰ জি নৰহৰি ডাঙৰীয়া, এই অনুষ্ঠানৰ আয়োজকসকল আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ সাদৰ সম্ভাষণ জনালো। দেশৰ অন্যতম এক বৈজ্ঞানিক গৱেষণাগাৰ হিচাপে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে বিশ্বব্যাপী পৰা মহামাৰীৰ সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাকেই আজি আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ খুজিছো। যিসকলে বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণা পৰিষদ, যাক আমি চমুকৈ CSIR বুলি কওঁ, তাৰ বিষয়ে নাজানে, তেওঁলোকৰ জ্ঞাতাৰ্থে মই এই শ্লাইডখন বনাইছো। CSIR অৰ্থাৎ বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণা পৰিষদ হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, ভাৰত চৰকাৰৰ বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণা বিভাগৰ অন্তৰ্গত এটা স্বতন্ত্ৰ অনুষ্ঠান, অৰ্থাৎ অট'নমাছ বডি। আৰু এই অনুষ্ঠানটি স্বৰাজোত্তৰ কালতেই বিজ্ঞানৰ চৰ্চা আৰু ইয়াৰ গৱেষণাৰ অগ্ৰগতিৰ হেতু স্থাপন কৰা হৈছিলে। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। ইয়াত দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় 38টা বিভিন্ন বিষয়ৰ গৱেষণাগাৰ আছে আৰু ইয়াত প্ৰায় 3,500 বিজ্ঞানী আৰু 11,000 কৰ্মচাৰী বৰ্তমান কৰ্মৰত। CSIR লগত জড়িত কেইজনমান বিশিষ্ট ব্যক্তিৰ কথা মই ক'ব খুজিছো। তেওঁলোক একচুৱেলি এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। প্ৰথম হৈছে CSIR অধ্যক্ষ, তেওঁ হ'ল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আৰু বৰ্তমান শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল CSIR অধ্যক্ষ। CSIR উপাধ্যক্ষ মাননীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধন ডাঙৰীয়া বৰ্তমান এই পদত অধিষ্ঠিত। CSIR বৰ্তমান সঞ্চালক প্ৰধান ডক্টৰ শেখৰ চি মাণ্ডে, আৰু তেওঁ DSIRৰো সচিব। লগতে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ CSIR গৱেষণাগাৰ, সেইটো হৈছে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, যাক আমি চমুকৈ NACE বুলি কওঁ। তাৰ সঞ্চালক ডক্টৰ জি নৰহৰি শাস্ত্ৰী। এয়া হৈছে CSIR বিষয়ে চমু এক পৰিচয়। এতিয়া আমি মূল আলোচনালৈ আহোঁ। আমি সকলোৱে ইতিমধ্যে গম পাইছো যে COVID-19 হৈছে চিভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম নামৰ এটা ভাইৰাছজনিত ৰোগ, যাক আমি সৰল ভাষাত কৰোনা বুলি কওঁ। আৰু এই কৰোনাৰ মহামাৰীয়ে আমাৰ গোটেই বিশ্বতে এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যে আমি হয়তো ইয়াত থকা কোনোৱে ভবা নাছিলো বা সপোনৰ অগোচৰ আছিল এনে পৰিস্থিতি। এই ৰোগে এনে পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে CSIR সকলো গৱেষণাগাৰ একলগ হৈ এই COVID-19ৰ যি বিভীষিকা তাক কিছু হ'লেও প্ৰতিহত কৰিবলৈ আগবাঢ়ি আহিছে। তাৰে বিষয়ে কিছু কথা আমি ক'ম। COVID-19ৰ সন্ত্ৰাস আৰম্ভ হোৱাৰ আগতেই, মানে দেশত বিভিন্ন ঠাইত বিয়পি পৰাৰ আগতেই মাননীয় সঞ্চালক প্ৰধান ডক্টৰ শেখৰ চি মাণ্ডেৰ নেতৃত্বত বিভিন্ন কাৰ্যপন্থাৰ পৰিকল্পনা কৰা হৈছিল CSIR, আৰু এই ক্ষেত্ৰত CSIR 5টা বিস্তৃত ক্ষেত্ৰত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয়। আৰু এই 5টা ক্ষেত্ৰ হৈছে ডিজিটেল পদ্ধতিৰ সৈতে নজৰদাৰী, অৰ্থাৎ ছাৰ্ভিলেন্স, স্পেচিয়েল ছাৰ্ভিলেন্স ইনক্লুডিং ডিজিটেল মেথড। দ্বিতীয়টো হৈছে দ্ৰুত তথা কম খৰচতে ৰোগ নিৰ্ণয়। মই বুজি পাব পৰাকৈ একচুৱেলি বাইলিংগুৱেল কৰিছো, অসমীয়া আৰু ইংৰাজী দুইটা ভাষাই আছে। তৃতীয়টো হৈছে নতুন ঔষধ আৰু নতুন থেৰাপিৰ বিকাশ, জ্ঞাত ঔষধ তথা ভেকচিনবোৰৰ ব্যৱহাৰৰ পুনৰীক্ষণ। চতুৰ্থতে হস্পিটেলৰ সহায়ক উপকৰণসমূহত গুৰুত্ব দিয়া। আৰু 5 নম্বৰটো হৈছে দেশৰ এই পৰিস্থিতিত যোগান শৃংখলা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় তাৰ ওপৰত দৃষ্টি ৰখা। এতিয়া হ'ল প্ৰথম পইণ্টটো নজৰদাৰী, মানে ছাৰ্ভিলেন্স বুলি ক'লে আমি সাধাৰণতে কি বুজো? কোনো বিষয়ৰ সকলো তথ্যৰ ওপৰত বহলভাৱে অধ্যয়ন কৰি সকলো আনুষংগিক কাৰণবোৰ বিচাৰ কৰা।
CSR এই সার্ভিলেন্স দুটা ক্ষেত্ৰত কৰা হৈছে এটা হৈছে আণবিক বা মলিকুলাৰ সার্ভিলেন্স মই নজৰদাৰী শব্দটো ইমান ব্যৱহাৰ নহয় কাৰণে সার্ভিলেন্স শব্দটোকে ব্যৱহাৰ কৰিম তো যোনটো আণবিক সার্ভিলেন্স হয় তাক আমি পুনৰ তিনিটা ভাগত ভাগ কৰিব পাৰো আসলতে CSR এই তিনিটা এৰিয়াত কাম কৰি আছে এটা হল ভাইৰাছটো মানে আমি জানো যে ভাইৰাছৰ যথেষ্ট মিউটেশন হয় এই মিউটেশন মানে জিনীয় পৰিৱৰ্তন ইয়াৰ হাৰ খুব বেছি এই ক্ষেত্ৰত কেনে ধৰণৰ মিউটেশন হৈছে বা ইয়াৰ মানে জিনোমিক সিকুৱেন্সিং বা জিনীয় যে সিকুৱেন্সিং তাক কৰি থকা হৈছে তাৰ উপৰিও ইয়াৰ এই মহামাৰীৰ ৰূপ লোৱাৰ কাৰক বা প্ৰভাৱ এইবিলাকৰ ওপৰতো পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে এতিয়ালৈকে ইয়াৰ 8টা প্ৰকাৰ মানে ভেৰিয়েন্ট পোৱা গৈছে আৰু এই ভেৰিয়েন্ট বিলাকে কেনে ধৰণে ৰোগীৰ ওপৰত প্ৰভাৱ পেলায় বা ইয়াৰ চিকিৎসা কোনটো প্ৰকাৰে মানে ইনফেকশন কৰিলে কেনেকুৱা ধৰণৰ চিকিৎসা পদ্ধতি আমি লব লাগিব বা অনুকৰণ কৰিব লাগিব সেইবোৰৰ ওপৰত অধ্যয়ন কৰি থকা হৈছে তাৰোপৰি ৰোগীৰ ক্ষেত্ৰতো বহুত কথা আমি নজৰদাৰী কৰি আছে যেনে কি ধৰণৰ ৰোগীক ভেন্টিলেশনৰ দৰকাৰ কোনো লক্ষণ নথকা ৰোগীৰ ক্ষেত্ৰত কেনেকুৱা অথবা কিছুমানৰ ক্ষেত্ৰত ঘাতক সাইটোকাইনিন ষ্টৰ্ম যত নেকি সাইটোকাইনিন লেভেলটো যথেষ্ট বাঢ়ি যায় সাইটোকাইনিন আমাৰ শৰীৰত যেতিয়া প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে এনেও অলপ বাঢ়ে কিন্তু এনে কিছু ৰোগীৰ ক্ষেত্ৰত এই পৰিমাণ যথেষ্ট হঠাতে বৃদ্ধি পায় আৰু তাৰ বাবে কিছু আনুষংগিক মানে জটিলতাই দেখা দিয়ে তাৰোপৰি আমি চিকিৎসা ব্যৱস্থা মানে ক্লিনিক্যাল কোৰ্সৰ কিবা হাল খলনি কেনেকুৱা ধৰণৰ ৰোগী কেনেকুৱা মানে চিকিৎসা দিব লাগে এইবোৰৰ ওপৰতো অধ্যয়ন কৰি থকা হৈছে তাৰোপৰি অন্য এটা সাৰ্ভিলেন্স চলাই থকা হৈছে ঔষধ সম্বন্ধীয় তথ্য আমি জানো বহুত আমাৰ অলৰেডি মানে এভেইলেবল মানে থকা ঔষধ আছে সেইবোৰৰ ওপৰতো মানে বৰ্তমান তথ্য সংগ্ৰহ কৰি থকা হৈছে তাৰপিছত আহিলো ৰোগ নিৰ্ণয়তো CSR যথেষ্ট কাম কৰি আছে আমি জানো যে বিভিন্ন কোভিড টেষ্টৰ কাৰণে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয় বা নতুন পদ্ধতি আৱিষ্কাৰ কৰিবলৈ চেষ্টা নতুন মানে কম খৰচী আৰু সোনকালে হোৱা মানে কম সময়ত যাতে আমি কোনোবা এটা ৰিজাল্ট পাব পাৰো এনেকুৱা পদ্ধতি আৱিষ্কাৰৰ বাবে লাগি আছে এইবোৰৰ ভিতৰত RT-PCR RNA সিকুৱেন্সিং ভিত্তিক টেষ্ট বা জিৰো ডায়াগনষ্টিক আজি পদ্ধতিত কাম কৰি আছে আৰু এই পদ্ধতিসমূহৰ বেছিভাগৰে আমি বেলেগ দেশৰ ওপৰত নিৰ্ভৰশীল আৰু CSR আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে ইয়াৰ ওপৰত স্থানীয়ভাৱে বা দেশীয় কিছু কাম কৰিবৰ কাৰণে ইয়াৰ ওপৰত কাম কৰি আছে উদাহৰণস্বৰূপে RT-PCR যদি লওঁ তাৰ যিবিলাক RT-PCR probesবোৰ আমি প্ৰায়বোৰে বাহিৰৰ দেশৰ পৰা আনো US আদি দেশৰ পৰা আনো সেইবোৰৰ ওপৰতো CSI কাম কৰি আছে তাৰ পিছত আহিলো আমি কোভিড টেষ্টিং ল্যাব তাত আমাৰ CSI ৰ যদিও 38টা আছে তাৰ ভিতৰত বায়োলজিক্যাল ল্যাবসমূহে যথেষ্ট আগ্ৰহেৰে এই কোভিড টেষ্টিংৰ কাৰণে আগবাঢ়ি আহিছে এটা সেৱা আগবঢ়া মনোভাৱেৰে আৰু এইভাবে বিভিন্ন ল্যাব যেনে CCMB CSI CCMB CSI ICIB IICB বা IMT লগতে আমাৰ নিষ্টেও কোভিড টেষ্টিং ল্যাব আৰম্ভ কৰিছে আৰু আমাৰ নিষ্টতে যোৱা জুন মাহত স্থাপিত হোৱা প্ৰায় 18,000ৰ অধিক নমুনা পৰীক্ষা কৰিছে আৰু ৰিজাল্টটো পাইছে তাৰোপৰি আহিলে বিকাৰ মানে ৰিয়েজেন্ট এই সমূহ পৰীক্ষা নিৰীক্ষা চলাবৰ বাবে যথেষ্ট পৰিমাণে মানে হৰহিয়াকৈ আমাক বিকাৰকৰ প্ৰয়োজন হৈছে সেইবোৰো CSR নিজাববীয়াকৈ প্ৰচেষ্টাৰে উৎপন্ন কৰিবলৈ চেষ্টা কৰিছে নেক্সট আহিলে ড্ৰাগছ বা ঔষধ সম্বন্ধীয় আৰু সক্ৰিয় ঔষধীয় উপাদান মানে এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েন্টছৰ ওপৰতো আমি জানো যে আমাৰ ভাৰতবৰ্ষত বহুত এনেকুৱা মলিকুলছ আছে ড্ৰাগ মলিকুলছ যিবোৰ কিছুমান হয়তো ব্যৱহাৰযোগ্য হয় কিছুমান ডেভেলপ হয় কিন্তু ব্যৱহাৰযোগ্য নহয় অসফল হৈ থাকে এই সকলোবোৰ ঔষধৰ তথ্য সংগ্ৰহ কৰি এতিয়া আকৌ পুনৰবাৰ বিচাৰ বিবেচনা কৰি থকা হৈছে এইবোৰ ব্যৱহাৰ কৰি ধৰি লওক কিছুমান ভ্যাকচিনও আছে মানে এনেকুৱা ভাইৰাছৰ লগতে ব্যৱহাৰ হয়
হয় তাকো পুনৰ কিবা আমাৰ এই কৰোনা ভাইৰাছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি নেকি বা কিছুমান ঔষধ যিবোৰ অসফলো হৈছিলে সেইবোৰ ঔষধো আনি পুনৰ যদি আমি ব্যৱহাৰ কৰিব পাৰো তাৰ বাবে চেষ্টা চলাই থকা হৈছে এনে কিছু ঔষধ মই নাম কম যেনে হাইড্ৰক্সিক্লৰোকুইন আপোনালোকে জানে বা এজিথ্ৰমাইচিন ৰেমডিচিভিৰ লুপিনিভিৰ আদি এইবিলাক ঔষধ মানে কিছুমান প্ৰফাইলেটিক হয় কিছুমান আমাৰ প্ৰতিষেধক হিচাপেও মানে ডেভেলপ কৰাৰ চেষ্টা কৰি থকা হৈছে সৰি তাৰপিছত আহিলো চিকিৎসা সহায়ক উপকৰণসমূহ হস্পিটেল এছিষ্টিভ ডিভাইচেছ এই উপকৰণসমূহৰ ভিতৰত আহিলে ব্যক্তিগত সুৰক্ষা সঁজুলি বা PPE পাৰ্সোনেল প্ৰটেকচন ইকুইপমেন্টছ এইবিলাকৰ ভিতৰত যদি চাওঁ বিভিন্ন ইকুইপমেন্টছ যেনে ভেন্টিলেটৰ অক্সিমিটাৰ বা ডিসইনফেক্টেড স্প্ৰেয়াৰ আদি বিভিন্ন ধৰণৰ প্ৰায় 10 বিধ সামগ্ৰীৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলি আছে তাৰ উপৰিও মাস্ক গ্ৰাউণ্ড বা গ্লোভছ এইবোৰৰ যিটো ব্যৱহাৰ ইয়াত যি পদাৰ্থ ব্যৱহাৰ কৰা হয় সেইবোৰৰ জৈৱিক বা এনেকুৱা ধৰণৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে CSR মই এতিয়াই কৈছো যে দেশত প্ৰায় 38টা গৱেষণাগাৰ আছে আৰু বিভিন্ন গৱেষণাগাৰে তেওঁলোকৰ নিজৰ গৱেষণাগাৰত স্যানিটাইজাৰ যি এতিয়া এই সময়ত যথেষ্ট প্ৰয়োজন হৈছে তাৰ মানে উৎপন্ন কৰা বা তাৰ বেলেগকো দি সহায় কৰা এইবোৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে তাৰ বাবে তেওঁলোকে বিভিন্ন এলকহল ভিত্তিক জেল বা হাৰ্বেল যি আমি ভেষজ বুলি কওঁ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ স্যানিটাইজাৰ বনাইছে তারপরে ডিসইনফেক্টেন্ট বা বীজাণুনাশক বনাইছে ফেখস গাৰ্গল কৰা দ্ৰব্য যেনে আমি জানো কোভিড-19ত ডিঙিৰ খিচখিচনি বা যেটো সৰ থ্ৰট বুলি কয় এটা সিম্পটম হয় আমি হয়তো এনেকুৱা দ্ৰব্যৰে কৰিলে আমি প্ৰিভেনশন বা প্ৰতিৰোধ কৰিব পাৰো আগতে বা তারপরে হলে হ্যান্ড ক্লিনজার এন্ড স্যানিটাইজার এই দুইটা একেলগে থাকা বস্তু CSI উৎপন্ন কৰিছে তারপরে সাবুন এটা আজিকালি আমাৰ এটা অভেদ্য অংগ হৈ পৰিছে সাবুনটো সস্তাও হয় আৰু মানে সকলোৱে পায় গতিকে এই সাবুন কেনেকৈ বনাব পাৰি বা কেনেকুৱা সহজতে বনাব পাৰি কম খৰচী সেইবোৰ টেকনলজি বা প্ৰযুক্তি CSI উদ্ভাৱন কৰিছে লগতে হাত নুলুৱাকৈ হাত ধোৱাৰ ব্যৱস্থা বা হাত নলগোৱাকৈ স্যানিটাইজাৰ ডিসপেন্স কৰিব পৰা ব্যৱস্থা বা স্যানিটাইজাৰ ল'ব পৰা ব্যৱস্থাও বহুতো ল্যাবৰেটৰীয়ে উৎপন্ন মানে হাজি উলিয়াইছে এনেকুৱা সজুলি আৰু আমাৰ লগতে আমাৰ CSI নিশ্চয় এনে এটা সজুলি উলিয়াইছে যেটো পিছৰ বক্তাই হয়তো ক'ব তাৰপিছত আহিলো আমি CSI কোভিড যিখিনি আমাৰ গৱেষণা হৈ আছে ইয়াত অকল CSI ৰ বিজ্ঞানীসকলেই নাই আমি ইয়াৰ লগতে বিভিন্ন পাৰ্টনাৰ্ছ যেনে ইণ্ডাষ্ট্ৰিয়েল পাৰ্টনাৰ হওক বা অন্য গৱেষক হওক তেওঁলোককো আমি আমন্ত্ৰণ জনাইছো তাৰ বাবে CSI বিভিন্ন ইণ্ডাষ্ট্ৰি ষ্টাৰ্টআপছ এইবিলাকক তেওঁলোক আমাৰ গৱেষণাগাৰত প্ৰকল্প বিভিন্ন আঁচনি আছে এই আঁচনিসমূহৰ জৰিয়তে প্ৰকল্পৰ বাবে আহ্বান জনাইছে যেনে নিমিটলি টেকনো কমাৰ্চিয়েল প্ৰকল্প প্ৰায়োৰিটি প্ৰজেক্ট আদি এইবোৰৰ সহায়ত আমি বিভিন্ন ধৰণৰ কোভিড ৰিলেটেড কোভিড ৰোগী বা ইয়াৰ মানে পিছৰ যি অৱস্থা দেশৰ পৰিস্থিতি হ'ব তাৰ মোকাবিলা কৰিব পৰাকৈ বিভিন্ন গৱেষণাৰ আহ্বান কৰা হৈছে তাৰোপৰি কিছুমান উদ্যোগ আছে যি নিজে আগবাঢ়ি আহিছে আৰু সহজৰে CSI লগত সহযোগ আগবঢ়াইছে সেইবোৰৰ ভিতৰত কেইটামানৰ মই নাম লৈছো যেনে ইণ্টেল ইণ্ডিয়া TCS চিপলা আদি তাৰোপৰি অন্যান্য বহুত ধৰণৰে CSI ৰ ল্যাবসমূহে নিজৰ স্থানীয়ভাৱে কাম কৰি আছে তাৰ ভিতৰত হৈছে তেওঁলোকে সজাগতা আৰু প্ৰতিৰোধী ব্যৱস্থাসমূহৰ বিষয়ে সাধাৰণ লোকক অতি সহজভাৱে বুজাই দিছে তাৰ বাবে তেওঁলোকে বিভিন্ন বহুতে এনেকুৱা ৱেবিনাৰো কৰিছে তাৰোপৰি পোষ্টাৰ লগোৱা বা লিফলেট বা বুলেটিন এইবোৰ প্ৰকাশ কৰি মানে ৰাজহুৱা স্থানত লগাই দিছে যাতে তেওঁলোকে গম পায় কেনেদৰে সোশ্যাল ডিস্টেন্সিং বা সামাজিক দূৰত্ব মানি চলিব লাগে সমজুৱা স্থানত
মাস্ক ব্যৱহাৰ কৰিব লাগে, হাত ধুব লাগে, এইবোৰ সাধাৰণ মানুহক প্ৰথমৰ পৰাই বুজাই আহিছে CSI। তাৰোপৰি দ্বিতীয়টো হৈছে গ্ৰামীণ প্ৰযুক্তিসমূহৰ প্ৰক্ষেপণ। যে আমি যদি চাওঁ এতিয়া লকডাউন, দেশত যেতিয়া লকডাউন আৰম্ভ হৈ গৈছে, আমি এনে এটা পৰিস্থিতি লক্ষ্য কৰিছিলোঁ যে বহুতো শ্ৰমিক বা যিসকলে দেশৰ বিভিন্ন ঠাইত নিজৰ ঘৰৰ পৰা গাঁৱৰ পৰা দূৰত গৈ তেওঁলোকে নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিল। হঠাৎ হোৱা লকডাউনৰ বাবে তেওঁলোকে নিজৰ কৰ্ম হেৰুৱাই তেওঁলোকে একচুৱেলি এতিয়া নিবনুৱা হৈ ঘৰতে আছে বা গাঁৱলৈ ঘূৰি আহিছে। সেইসকলকো মানে CSI যাতে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ উপায় দিব পাৰে তাৰ বাবে চেষ্টা কৰি আছে। তাৰ বাবে আমি যিবোৰ চাবোন বা ডিসইনফেক্টেন্ট বনোৱা, চেনিটাইজাৰ বনোৱা, সৰু সৰু এনেকুৱা মাস্ক বনোৱা, এনেকুৱা কামবোৰ তেওঁলোকক ল'বলৈ আগবাঢ়ি আহিবলৈ কৈছে, অনুৰোধ জনাইছে। আৰু তেওঁলোক এই প্ৰযুক্তিসমূহৰ কাৰণে দৰকাৰী যিবোৰ প্ৰশিক্ষণ বা দৰকাৰী তথ্য লাগে তেওঁলোকক দিবলৈ সাজু হৈ আছে। আৰু বিভিন্ন লেবে এই ধৰণে বিভিন্ন ধৰণে পানীৰ বিশুদ্ধীকৰণ বা অন্য ধৰণৰ যিকোনো ৰুৰেল টেকনলজি মানে গ্ৰাম্য প্ৰযুক্তি তেওঁলোকৰ বাবে আগবঢ়াই আহিছে। তাৰোপৰি এই লকডাউনৰ সময়ত বিভিন্ন স্কুল কলেজ বন্ধ হৈ যোৱাৰ কাৰণে আমি জানো যে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ক্ষতি হৈছে। আৰু এই ক্ষতি অলপ হ'লেও পূৰণ কৰিবৰ বাবে CSI অনলাইন কিছুমান প্ৰগ্ৰাম আৰম্ভ কৰিছিলে। তাৰ ভিতৰত এটা হৈছে অনলাইন সামাৰ ৰিচাৰ্চ ট্ৰেইনিং প্ৰগ্ৰাম, যিটোত নিশ্চয় মানে এজ এ কোঅৰ্ডিনেটৰ কাম কৰি আছে। আৰু এই প্ৰগ্ৰামটোত আমি প্ৰায় 16,000 ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ পঞ্জীয়ন কৰা হৈছিলে। আৰু ইয়াৰ দ্বাৰা বিভিন্ন ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হৈছে। তাৰোপৰি অন্য এটা প্ৰগ্ৰাম হৈছে ড্ৰাগ ডিস্কভাৰী হেকাথন। সেই অনুষ্ঠানটো অনলাইন যোগে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট তেওঁলোকৰ ক্ষতি কিছু পৰিমাণেও কম কৰিছে বুলি ভাবিছোঁ, আৰু তেওঁলোকে কিছু শিকিবলৈও সক্ষম হৈছে। তেনেদৰে বিভিন্ন লেবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ বাবে কাৰ্যক্ৰম চলাই আছে। নেক্সট হ'ল কৃষক আৰু গ্ৰামীণ লোকৰ বাবে অনলাইন প্ৰশিক্ষণ। কৃষক বিভিন্ন লেব আমি জানো যে কিছুমান আমাৰ গৱেষণাগাৰ য'ত নেকি কৃষকৰ উদ্দেশ্যে যথেষ্ট ট্ৰেইনিং বা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। লকডাউনৰ কাৰণে এই প্ৰচেষ্টাত কিছু বাধা আহি পৰিছে। কিছু আমি দিহা পৰামৰ্শও তেওঁলোকক সময়ে দিব লাগে। কিছুমান আমি ধৰি লওক মেডিচিনেল প্লান্ট বা ঔষধীয় গুণ থকা প্লান্ট বা এৰোমেটিক প্লান্টছৰ খেতি কৰে। তেওঁলোকক কেতিয়াবা ডিজিজ বা বেমাৰ হ'লে পথাৰ বা খেতিত তেওঁলোকে বিজ্ঞানীসকলৰ লগত যোগাযোগ কৰে। কিন্তু লকডাউনৰ বাবে এই প্ৰচেষ্টাত বাধা আহি পৰিছে। তাৰ বাবে এই কৃষক আৰু গ্ৰামীণ লোকসকলক যিমান পাৰে CSI লেবসমূহে অনলাইন যোগেদি বা বিভিন্ন মিডিয়া ছ'চিয়েল মিডিয়াৰ যোগেদি সহায় আগবঢ়াই আছে। আৰু ইয়াৰ বাবে যোৰহাট ষ্টেটৰ নেক্সটেও এৰমা মিছনৰ আণ্ডাৰত প্ৰায় 500 ৰাজ্যক তেওঁলোকৰ এৰমা মিছনৰ আণ্ডাৰত যিবোৰ সমস্যা হৈছিল তাৰ আলোচনা কৰিছে। তাৰোপৰি ইয়াত এটা ষ্টাইনাৰ নামৰ এটা প্ৰগ্ৰাম আছে, যি নেকি এই গাঁৱৰ লোকসকলৰ বাবে বিভিন্ন প্ৰশিক্ষণ, যেনে এনেকুৱা হৈছে তেওঁলোকে বজাৰত নি তেওঁলোকৰ যোনবিলাক মানে উৎপন্ন হোৱা শাক পাচলি ফল মূল বিক্ৰী কৰিব পৰা নাই লকডাউনৰ বাবে, সেই সময়ত নষ্ট হোৱা সলনি তেওঁলোকে যাতে এইবোৰ পোষ্ট হাৰ্ভেষ্ট আমি টেকনলজি বা যিবিলাক আমি প্ৰচেছিং বা কি কয় জাম জেলি আদি বনাবলগীয়া প্ৰশিক্ষণ, এনেকুৱা প্ৰশিক্ষণ দি তেওঁলোকক কিছু সকাহ দিবলৈ চেষ্টা কৰা হৈছে। ইমানখিনি কৈ মই CSIৰ COVID-19 যুঁজৰ কথা সামৰণি মাৰিছোঁ। মোক এইখিনি ক'বৰ বাবে সুবিধা দিয়াৰ বাবে CSIৰ লগতে নিষ্কেয়াৰৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ সঞ্চালক প্ৰধান ডক্টৰ জি নৰহৰি শাস্ত্ৰী তেখেতলৈও মোৰ ধন্যবাদ থাকিল। নিৰাপদে থাকক আৰু COVID-19ৰ পৰা সুৰক্ষিত থাকক। ধন্যবাদ। ধন্যবাদ অতি সুন্দৰকৈ ভাৰতৰ CSI কি কাম কৰি আছে দাঙি ধৰিলে। আমাৰ মাধ্যমত যদি তেখেতসকলৰ কিবা প্ৰশ্ন আছে তেতিয়াহ'লে আমাক সুধিব পাৰে ফেচবুকৰ তলৰ
কমেন্ট বক্সত আপোনালোকে আপোনালোকৰ প্ৰশ্নসমূহ টাইপ কৰিব পাৰে আমি সেইসমূহৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম আমাৰ এইবাৰৰ বক্তা হৈছে ডক্টৰ যতীন কলিতা মই তেখেতৰ এটা চমু পৰিচয় দিছো যতীন কলিতা ডাঙৰীয়া উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান CSR নেইছৰ গৱেষণা পৰিকল্পনা আৰু বাণিজ্য বিকাশ বিভাগত প্ৰধান বৈজ্ঞানিক হিচাপে কৰ্মৰত হৈ আছে তেখেতে কোভিড-19 যি টেষ্টিং হয় তাৰো নোডেল অফিচাৰ হিচাপে তাত কাৰ্য কৰি আছে যতীন কলিতা ডাঙৰীয়াই এতিয়ালৈকে প্ৰায় 50 খনতকৈও অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে তেখেতে CSR নেইষ্টত কোভিড টেষ্টিংৰ কি কাম হৈ আছে সেই সম্পৰ্কে আমাক জনাব মই যতীন কলিতা ডাঙৰীয়াক আমাৰ এই ৱেবিনাৰলৈ আদৰণি জনাইছো ধন্যবাদ ডক্টৰ পৰমানন্দ সম্মানীয় সঞ্চালক উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মোৰ সহকৰ্মীসকল ৰেসপেক্টেড গীতাবাণী মেডাম এণ্ড অল দ্য পাৰ্টিচিপেণ্ট যিসকলে আজি আমাৰ এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ক'বলৈ ওলাইছোঁ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত কোভিড-19 টেষ্টিংৰ ক্ষেত্ৰত আমি কি ধৰণে কাম কৰি আছোঁ বা এই পেণ্ডেমিকৰ সময়ত আমাৰ অনুষ্ঠানটোৱে কেনেদৰে অৰিহণা আগবঢ়াইছে তাৰ বিষয়ে অতি চমুকৈ ক'বলৈ আগবাঢ়িছোঁ আপোনালোকে জানে ভাৰতৰ বৈজ্ঞানিক উদ্যোগিক গৱেষণা পৰিষদৰ অধীনস্থ 38টা গৱেষণাগাৰৰ ভিতৰত উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হ'ল এটা অন্যতম গৱেষণাগাৰ ভাৰতত আৰম্ভ হোৱা সেউজ বিপ্লৱ বা গ্ৰীণ ৰিভলিউচনৰ পৰা আৰম্ভ কৰি বৰ্তমান কোভিড-19 বিশ্ব মহামাৰীৰ সময়লৈকে এই প্ৰতিষ্ঠানটোৱে উত্তৰ পূব তথা গোটেই ভাৰতবৰ্ষলৈ যথেষ্টখিনি অৱদান আগবঢ়াইছে 2007 চনলৈ আঞ্চলিক গৱেষণাগাৰ হিচাপে জনাজাত ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী হিচাপে জনাজাত এই অনুষ্ঠানটোৱে 6টা দশক সম্পূৰ্ণ কৰি ভাৰতৰ উত্তৰ পূব তথা গোটেই দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা আগবঢ়াই আহিছে এই প্ৰতিষ্ঠানটোত নেক্সট স্লাইড এই প্ৰতিষ্ঠানটো এটা বহুমুখী প্ৰতিষ্ঠান বিভিন্ন বিষয়ত গৱেষণা কৰা হয় ইয়াত এডভান্স কম্পিটিশন এণ্ড ডাটা সায়েন্স নামৰ এটা ডিভিজন আছে বায়োলজিক্যাল সায়েন্স কেমিক্যাল সায়েন্স ইঞ্জিনিয়াৰিং সায়েন্স জিঅলজিক্যাল সায়েন্স মেটেৰিয়েল সায়েন্স আৰু এই সকলোবোৰ বিভাগেই বিশেষকৈ দুটা প্ৰধান উদ্দেশ্যত কাম কৰে এটা হল এনভাইৰনমেন্টাল কেয়াৰ যাক কোৱা হয় পৰিৱেশৰ যতন আৰু আনটো হল ভেষজ ফৰ্মুলেশ্যন হাৰ্বেল ফৰ্মুলেশ্যন আৰু এই যিখিনি আমাৰ নলেজ আমাৰ অনুষ্ঠানটোত গৱেষণাৰ সহায়ত আমি জেনেৰেট কৰোঁ হেতু আমাৰ সোসাইটিক লৈ গৈ আমাৰ সমাজৰ আৰ্থ উন্নয়নত সহায় কৰিবলৈ দ্যাট ইজ কল্ড নলেজ ফৰ এম্পাৱাৰমেন্ট আমি আমাৰ অনুষ্ঠানটোৱে কাম কৰে প্ৰতিষ্ঠানটোৱে বৰ্তমানলৈকে 120টাতকৈও অধিক টেকনলজি বা প্ৰযুক্তি উদ্ভাৱন কৰিছে আৰু উদ্যোগ ক্ষেত্ৰ তথা এন্টাৰপ্ৰেনিয়ৰশিপ গঢ়াৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে আজি এই কোভিড-19 বিশ্ব মহামাৰীৰ সময়ত CSIRৰ এই যোৰহাটস্থ এই প্ৰতিষ্ঠানটোৱে কেনেকৈ কাম কৰি আহিছে অকনমান মই ক'বলৈ ওলাইছো গোটেই বিশ্বত আৰম্ভ হোৱা কোভিড-19 মহামাৰী প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ CSIRৰ এই 38টা লেবৰেটৰীত বিভিন্ন ধৰণৰ কাম আৰম্ভ হৈছিল তাৰ লগতে উত্তৰ পূবত
অৱস্থিত এই উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানেও বিভিন্ন ধৰণৰ এই মহামাৰীৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যেনে হেণ্ড চেনিটাইজাৰ, লিকুইড সোপ, সলিড সোপ, ডিসইনফেক্টেন্ট, গামোচাৰ পৰা হোমমেড ঘৰতে বনোৱা মাস্ক আদি বনাই জনসাধাৰণৰ মাজত বিতৰণ কৰা তথা যিবিলাক কৰ্মচাৰী অত্যাৱশ্যকীয় সেৱাত চৰকাৰী কৰ্মচাৰী অত্যাৱশ্যকীয় সেৱাত জড়িত হৈ আছে যোৰহাট বা তাৰ উপকণ্ঠ অঞ্চলত আমাৰ এই অনুষ্ঠানটোৱে বিতৰণ কৰি ৰাইজৰ উপকাৰ সাধন কৰি আহিছে। ইয়াৰ উপৰি উত্তৰ পূব ভাৰতত কোভিড-19 পৰীক্ষাৰ বাবে সুবিধা কম, কাৰণ এতিয়ালৈকে হয়তো 14টা লেবৰেটৰী ভাৰত গভৰ্ণমেণ্টৰ 14টা লেবৰেটৰী হৈছে, কিন্তু আমি যিটো সময়ত আমাৰ CSRৰ ইনিচিয়েটিভত আমাৰ এই অনুষ্ঠানত কোভিড-19 পৰীক্ষা কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছিলোঁ, তেতিয়া মাত্ৰ 4টা আমাৰ লেবৰেটৰীটো 4টা লেবৰেটৰী আছিলে, 4th লেবৰেটৰী। গতিকে আমাৰ অনুষ্ঠানত এটা কোভিড-19 পৰীক্ষা কৰাৰ কাৰণে এটা অত্যাধুনিক গৱেষণাগাৰ আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু সেইটো 30 মে তাৰিখে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিলে। তে সেই সময়ত আমাৰ লেবৰেটৰীটোৰ প্ৰথমতে যদিও প্ৰতিদিনে মাত্ৰ 50ৰ পৰা 100টা চেম্পুল নমুনা পৰীক্ষা কৰাৰ সামৰ্থ্য আছিল, কিন্তু লাহে লাহে এই সামৰ্থ্য আমি বঢ়াই প্ৰতিদিনে 2000 নমুনা পৰীক্ষা কৰিবলৈ আমি কৰিব পৰা হৈছোঁ। গতিকে আমাৰ এই লেবৰেটৰীটো যথেষ্টখিনি অত্যাধুনিক সা সঁজুলিৰে পৰিপূৰ্ণ কৰা হৈছে আৰু বৰ্তমান আমি দৈনিক 500 পৰা 600 চেম্পুল কৰি আছোঁ, যদিও আমাৰ পৰীক্ষাৰ কাৰণে আমি 2000-3000 পৰ্যন্ত চেম্পুল বা নমুনা আমি পৰীক্ষা কৰিব পাৰোঁ। এই কিছুমান ফটো আমাৰ উদ্বোধনৰ সময়ত 30 মে তাৰিখে আমাৰ পৰীক্ষাগাৰটো উদ্বোধন কৰা হৈছিলে। আমি সকলোৱে জানো বা আমি সাধাৰণ মানুহ হিচাপে আমি সকলোৱে কওঁ যে RT-PCRৰ কোভিড টেষ্ট কৰিব লাগে, RT-PCRৰ সহায়ত আমি কোভিড টেষ্ট কৰোঁ। কিন্তু এই RT-PCRনো কি বা ইয়াৰ সহায়ত কেনেকৈ পৰীক্ষা কৰে, সেইটো যে এই মেচিনটো হ'ল ৰিয়েল টাইম ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপ্টেড পলিমাৰেজ চেইন ৰিয়েকশ্যন। এইটোৰ সহায়তে আমি কোভিড-19ৰ পৰীক্ষা কৰোঁ। এই যন্ত্ৰটোত আন অনুজীৱ যেনে বেক্টেৰিয়া, ফাংগাছ বা অন্যান্য যিবিলাক অনুজীৱ আছে, লগতে ভাইৰাছত থকা বংশগতি সম্পৰ্কীয় উৎসেচক যেনে RNA, যাক ৰাইবোনিউক্লিক এচিড থকা জিনীয় সংকেতৰ উপস্থিতি ধৰা পেলোৱা হয় এই RT-PCR মেচিনটোৰ সহায়ত। এই যন্ত্ৰটোত ব্যৱহাৰ হয় এটা নিৰ্ধাৰিত কিট আৰু এই কিটৰ সহায়ত এই RNAত থকা দুটা বিশেষ জিনৰ উপস্থিতি ERD, RP জিনৰ উপস্থিতি পৰীক্ষা কৰা হয় আৰু কোভিডৰ সংক্ৰমণ নিশ্চিত কৰা হয়। গতিকে আমি জানো যে কোভিড-19 ভাইৰাছটো মুখ, নাক, চকু বা কাণৰ সহায়ত মানুহৰ দেহত প্ৰৱেশ কৰে। সেয়েহে কোভিড টেষ্টিঙৰ সময়ত আমাৰ যিবিলাকে নমুনা সংগ্ৰহ কৰে, সোৱাব সংগ্ৰহ কৰে, তেখেতসকলে হয় ডিঙিৰ পৰা নহয় নাকৰ পৰা এই নমুনা সংগ্ৰহ কৰি লেবৰেটৰীলৈ টেষ্টিং লেবৰেটৰীবিলাকলৈ পঠায়, যেনে আমাৰ CSR নিষ্টত থকা কোভিড টেষ্টিং পৰীক্ষাগাৰলৈ তেখেতসকলে এই চেম্পুলটো পঠায়। এই চেম্পুলটো অহাৰ পিছত আমি কি কৰোঁ সেইটো মই দেখাইছোঁ। প্ৰথম ফটোখিনিত আপোনালোকে দেখিছে এনেকৈ চেম্পুলবিলাক আমাৰ লেবত আহে, চেম্পুল এৰাইভেল। তাৰপিছত অহাৰ পিছত লেবৰেটৰীটোৰ বাহিৰতে চেম্পুলৰ বক্সখিনি ৰাখি আমি বিভিন্ন কেমিকেলৰ সহায়ত যেনে ছডিয়াম হাইপ'ক্লৰাইড, আইচোপ্ৰপানল আদিৰ সহায়ত আমি ডিসইনফেক্ট কৰি লওঁ এই চেম্পুলখিনি। তাৰপিছত ডিসইনফেক্ট কৰাৰ পিছত চেম্পুলখিনি লেবৰেটৰীৰ ভিতৰলৈ নি ৰুমত চেম্পুল বক্সবিলাক খোলা হয়। চেম্পুলবিলাক এনেকৈ থাকে আইচ বক্সত। চেম্পুলখিনি খোলাৰ পিছত চেম্পুল চৰ্টিং কৰা হয়, কাৰণ চেম্পুলখিনি এটা বক্সত আহে আৰু চেম্পুল সম্পৰ্কীয় যিখিনি কাগজ পত্ৰ থাকে, যিখিনি পেচেণ্টৰ বা যিখিনি মানুহৰ পৰা আমি চেম্পুল সংগ্ৰহ কৰিছিলোঁ তেখেতসকলৰ যিটো বিৱৰণ ডিটেইলছ
থাকে সেইখিনি বেলেগকে কাগজৰ মানে বিভিন্ন চিটত ফৰ্মত পঠায় গতে সেই স্যাম্পল আৰু এসআৰটি নাম্বাৰৰ সহায় আমি ম্যাচিং কৰিব লাগে আৰু সেই ম্যাচিং কৰা কামটোৱে হ'ল স্যাম্পল সৰ্টিং তাৰ পিছত আসলতে এটো ল্যাবৰেটৰীৰ ভিতৰলৈ যায় আৰএনএ এক্সট্ৰেকশন তাৰ পিছত আৰটিপিসিআৰৰ সহায়ত আমি পজিটিভ বা নেগেটিভ হেতু আমি পৰীক্ষা কৰো গতে এটো এইখিনি ফটো আমাৰ ল্যাবৰ বিভিন্ন মুহূৰ্তত লোৱা ফটো কোভিড টেস্টিং স্টেপ খিনি আমাৰ এই ল্যাবত বৰ্তমানলৈকে 11খন জিলা অসমৰ 11খন জিলাৰ পৰা স্যাম্পল আমি পাইছো আৰু এতিয়ালৈকে আমি 18660টা স্যাম্পল টেস্ট কৰিছো বৰ্তমানলৈকে আমাৰ স্যাম্পল টেস্টিং আৰম্ভ হৈছিল 8 জুনত যদিও 30 মেত উদ্বোধন কৰা হৈছিল আমি 8 জুনৰ পৰাহে আসল স্যাম্পল পাইছো আমি এটা এনালাইসিস কৰিছিলো যে টোটাল স্যাম্পলৰ 14667 জন পুৰুষৰ স্যাম্পল আছিল আৰু 4172 জনে মহিলাৰ স্যাম্পল আছিল আৰু আমি যদি চাও যে পুৰুষৰ 14767 টা that means 77% মতা মানুহৰ আৰু মাত্ৰ 23% মাইকী মানুহৰ স্যাম্পল আমি পাইছিলো কিন্তু পজিটিভ নেগেটিভ আমি সোৱাৰ পাছত আমি দেখিলো যে মতা মানুহৰ পজিটিভৰ পার্সেন্টেজ আছিল 4.93 কিন্তু মহিলাৰ ক্ষেত্ৰত পজিটিভৰ পার্সেন্টেজ শতাংশ আছিল 5.32 আৰু এটা আমি এনালাইসিস কৰিছিলো যে আমি যেতিয়া জুনৰ পৰা আৰম্ভ কৰিছিলো জুন মাহত আমি টোটাল স্যাম্পল পাইছিলো 3619 আৰু তাৰ মাত্ৰ 37 টাহে পজিটিভ স্যাম্পল আছিল that means only 1.02% পজিটিভ স্যাম্পল 1% স্যাম্পল হে আমি পজিটিভ পাইছিলো কিন্তু জুলাইত আমি 12054টা স্যাম্পল পালো 12054 স্যাম্পল আউট অফ দ্যাট তাৰ ভিতৰত 693টা স্যাম্পল পজিটিভ পোৱা গৈছে আৰু হেতু শতাংশত যদি আমি ভাগ কৰি চাও 5.75% 5.75% আমি পজিটিভ স্যাম্পল পাইছো তাৰ মানে জুনৰ পৰা জুলাইলৈকে এটো বাঢ়ি আছে আৰু আগষ্ট মাহত আমি বেছি স্যাম্পল পোৱা নাই যেহেতু বিভিন্ন ধৰণৰ ৰেপিড এন্টিজেন টেষ্ট ইতিমধ্যে আৰম্ভ হৈছে আমাৰ ৰাজ্যটো গতিকে আৰটিপিসিআৰ স্যাম্পল বহুতখিনি কমকে আহিছে তথাপিতো এতিয়ালৈকে 2566টা স্যাম্পলৰ ভিতৰত 186টা আমি পজিটিভ পাইছো আৰু এটো যদি আমি শতাংশত উলিয়াই চাও হেতু হ'ব 7.25% 7.25% তাৰ মানে আমি এটোৱে বুজো যে এতিয়াও আমাৰ দেশত বা আমাৰ অসমত আমাৰ এই ৰিজনটোত কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়ি আছে কাৰণ জুনত আছিল 1.02% জুলাইত আছিল 5.75% আৰু আগষ্টত এতিয়া আক্ৰান্তৰ সংখ্যা হৈছে 7.5% তাৰ মানে এতিয়াও আমাৰ কোভিড মহামাৰীৰ পৰা আমি আতৰি যাব পৰা নাই বা কোভিড মহামাৰীক আমি পৰাস্ত কৰিব পৰা নাই এতিয়াও বিভিন্ন ধৰণে আমি সংক্ৰমিত হৈ আছো আৰু সংক্ৰমিতৰ সংখ্যা সদায় বাঢ়ি গৈ আছে এটো এটা পৰিসংখ্যা প্ৰথম গ্ৰাফখনত আমি দেখুৱাইছো যে 8 জুনৰ পৰা 20 আগষ্টলৈকে আমি কেনেকে আইসিএমআৰ পোৰ্টেলত আমাৰ ৰিপোৰ্ট সমূহ আমি আপডেট কৰিছিলো প্ৰতিদিনে ইন এন এভাৰেজ গড় হিচাপে 300 টা স্যাম্পল আমি কৰিছো আৰু কেতিয়াবা আমি 932টা স্যাম্পললৈকে কৰিব লগা হৈছিল আৰু তলৰ গ্ৰাফখনত আমি প্ৰতিদিনে আমাৰ ল্যাবৰেটৰীত কিমান স্যাম্পল পৰীক্ষা কৰো হেতু এটা দেখুৱা হৈছিল আৰু 20 জুলাই তাৰিখে আমাৰ 10000 স্যাম্পলৰ পৰীক্ষা সমাপন হৈছিল আমাৰ ল্যাবৰেটৰীত যিসকল কৰ্মচাৰী যিসকলে কোভিড টেস্টিংত জড়িত হৈ আছে কোভিড পৰীক্ষাত জড়িত হৈছিল এটা সেলিব্ৰেশন কৰা হৈছিল যে আমি অতি সফলতাৰে 10000 নমুনা কোভিড স্যাম্পলৰ নমুনা আমি পৰীক্ষা কৰিলো আমাৰ তলৰ ফটোখনত আমাৰ কোভিড টেস্টিংৰ
বা কোভিড পৰীক্ষাগাৰত যিসকল ৰিচাৰ্চ স্কলাৰ্ছ সাইণ্টিষ্ট বা লেবৰেটৰী টেকনিচিয়ানে কাম কৰি আছে তেখেতসকলৰ এটা ফটোগ্ৰাফ। আৰু এইটোৰ তুলনাত আমি যদি গোটেই CSIR-ৰ আমি চাওঁ এতিয়ালৈকে গোটেই CSIR-ত 2,30,606টা চেম্পল কৰা হৈছে। তাৰে ভিতৰত IITR, CDRI, IIM, CCMB, ISBT, NIS, CLRI এই সকলোবোৰ পৰীক্ষাগাৰে গৱেষণাগাৰে ওতঃপ্ৰোত জড়িত হৈছে কোভিড টেষ্টিং তথা অন্যান্য উপকৰণৰ লগত। আৰু আমাৰ যি এই বিশ্ব মহামাৰী এই মহামাৰীত আমাৰ CSIR-এ বিভিন্ন ধৰণে কাম কৰি আছে আৰু যথেষ্টখিনি অৰিহণা যোগাই আছে। ইয়াৰ লগতে এতিয়া গোটেই ভাৰতত মূলত RT-PCR বা ৰেপিড এন্টিজেন পৰীক্ষাৰ সহায়ত COVID-19-ৰ উপস্থিতি পৰীক্ষা কৰা হৈছিলে। কিন্তু বৰ্তমান আমি মানুহৰ দেহত যদি COVID-19-ৰ আক্ৰমণ হয় আৰু তাৰ ফলত সৃষ্টি হোৱা এন্টিবডিৰ উপস্থিতি পৰীক্ষা কৰিবলৈ মানুহৰ দেহৰ তেজৰ নমুনা সংগ্ৰহ কৰি এন্টিবডি টেষ্টিঙৰ কাম আৰম্ভ কৰা হৈছে। আৰু CSIR-ৰ এটা CSIR ফেনম ইণ্ডিয়া প্ৰকল্পৰ অধীনত SARS-CoV-2 ভাইৰাছৰ এন্টিবডিৰ চিৰাম পৰীক্ষা কাম বিভিন্ন গৱেষণাগাৰত ভাৰতৰ বিভিন্ন গৱেষণাগাৰত আৰম্ভ কৰা হৈছে। আৰু যোৱা 20 আগষ্টৰ পৰা আমাৰ এই অনুষ্ঠানতো এই পৰীক্ষা আৰম্ভ কৰা হৈছে। এই এন্টিবডি টেষ্টিং প্ৰক্ৰিয়াটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, কাৰণ আমি সকলো মানুহৰ নমুনা সোৱাব সংগ্ৰহ কৰি তেখেতসকলক এতিয়ালৈকে আমি পৰীক্ষা কৰিব পৰা নাই। গতিকে আমি সঠিকভাৱে ক'ব নোৱাৰো যে কিমান মানুহ আচলতে এই SARS-CoV-2 বা COVID-19ত আক্ৰান্ত হৈছে। কিন্তু আমি যদি এই সকলো মানুহৰ এখন সমাজৰ বা এটা অনুষ্ঠানৰ বা সামূহিকভাৱে সকলো মানুহৰ যদি তেজৰ নমুনা সংগ্ৰহ কৰি তাৰ তেখেতসকলৰ SARS-CoV-2ৰ এগেইনষ্টৰ এন্টিবডি যদি আমি আইডেন্টিফিকেশ্যন বা উপস্থিতি যদি আমি পৰীক্ষা কৰিব পাৰোঁ, তেতিয়াহ'লে গম পাম যে মানুহজন আচলতে COVID-19ত আক্ৰান্ত হৈছিল নে হোৱা নাই। কাৰণ আমি জানো যে এতিয়ালৈকে বহুত মানুহৰে 90% মানুহৰে COVID-19ৰ আক্ৰান্ত হ'লেও তেখেতসকলৰ কোনো চিমটম দেখা নাযায়। তেখেতসকলক কোৱা হয় এচিমটমেটিক। গতিকে এচিমটমেটিক মানুহবিলাকে চিয়ৰ নহয় যে তেখেতসকলৰ COVID-19 আক্ৰান্ত হৈছে। গতিকে যদি আমি তেখেতসকলৰ দেহৰ তেজত এন্টিবডিৰ উপস্থিতি পৰীক্ষা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি গম পাম যে তেখেতসকলৰ দেহত COVID-19ৰ উপস্থিতি এটা সময়ত আছিলে বা এতিয়াও আছে। গতিকে সেইটো কাৰণে আমাৰ CSIR এটা উদ্যোগ লৈছে আৰু বিভিন্ন গৱেষণাগাৰে ভাৰতৰ এই এন্টিবডি টেষ্টিঙৰ কাম হাতত লৈছে। আৰু আমিও উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এই এন্টিবডি টেষ্টিঙৰ কাৰণে যিখিনি সা সুবিধা লাগে আমি ইতিমধ্যে আমি আয়োজন কৰি আমাৰ লেবৰেটৰীত প্ৰতিষ্ঠা কৰিছোঁ। আৰু 31 আগষ্টৰ ভিতৰত আমি 10,000 নমুনা পৰীক্ষাৰ কাৰণে এটা লক্ষ্য লোৱা হৈছে, য'ত আমাৰ CSIR নিষ্টৰ ফেমিলি মেম্বাৰ ষ্টাফ ৱৰ্কাৰ ফেমিলি মেম্বাৰ্ছ টোটেল 10,000 পিপুলৰ আমি এন্টিবডি টেষ্টিং কৰিম, যাৰ পৰা আমি গম পাম যে কিমান সংখ্যক মানুহ আচলতে এই COVID-19ত উপস্থিতি হৈছিল। তাৰ লগতে সেই তেজৰ পৰা বিভিন্ন ধৰণৰ বেলেগ বেলেগ পেৰামিটাৰবিলাক যদি আমি চাওঁ আৰু বিভিন্ন ৰোগৰ উপসৰ্গবিলাকৰ লগত এই COVID-19ৰ এন্টিবডি উপস্থিতিৰ লগত বাকী ৰোগৰ উপসৰ্গবিলাক যদি আমি এটা সম্পৰ্ক মিলাই চাওঁ, আমি হয়তো COVID-19ৰ সংক্ৰমণৰ ক্ষেত্ৰত মানুহৰ যিটো ইমিউনিটি বা ৰেজিষ্টেন্স আৰু সাসেপ্টিবিলিটি সেইটোৰ কথা আমি ভালকে বুজিব পাৰিম। গতিকে এটা বৈজ্ঞানিক গৱেষণাগাৰ হিচাপে
আমাৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এনেকুৱা কাম এতিয়ালৈকে আমি হাতত লৈছোঁ। এইখিনিয়ে আমি আমাৰ লেবত কোভিড-19ৰ পেণ্ডেমিকৰ কাৰণে কৰি আছোঁ। ইতিমধ্যে আমাৰ ডক্টৰ কল্যাণী মেধিয়ে বহুখিনি কৈছে আৰু ডক্টৰ লক্ষী শইকীয়াই বিভিন্ন ধৰণৰ চেনিটাইজাৰ মাস্ক আদিৰ বিষয়ে ক'ব। কিন্তু আমি এটা কাম কৰি আছোঁ যে যিসকল মানুহ এতিয়া স্বগৃহলৈ উভতি আহিছে, কোভিড-19 মহামাৰীৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যত থকা বিভিন্ন যুৱক যুৱতী শিক্ষিত যুৱক যুৱতী তথা কিছুমান কাম কৰি থকা যুৱক যুৱতীয়ে স্বগৃহলৈ ঘূৰি আহিছে আৰু সেইখিনি যুৱক যুৱতীৰ কাৰণে আমি কেনেকৈ তেখেতসকলৰ স্বনিয়োজন বা সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰোঁ আমাৰ প্ৰযুক্তিসমূহৰ জৰিয়তে, সেইখিনি কথা আমি উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যপন্থা আমি হাতত লৈছোঁ। আমি আমাৰ গৱেষণাগাৰত উপলব্ধ বা এই গৱেষণাগাৰত উদ্ভাৱিত বিভিন্ন ধৰণৰ ৰুৰেল টেকনলজিজ, যিবিলাক গাঁও অঞ্চলৰ কাৰণে অতি উপযোগী, যিবিলাক প্ৰযুক্তিৰ কাৰণে কোনো ধৰণৰ বিশেষ টকা পইচাৰ দৰকাৰ নহয়, তেখেতসকলৰ নিজৰ ঘৰতে বা নিজৰ গাঁৱতে এভেইলেবল হোৱা তেখেতসকলৰ ইনপুটৰ সহায়ত কেনেকৈ তেখেতসকলে এই প্ৰযুক্তিসমূহৰ সহায়ত স্বনিয়োজনৰ ব্যৱস্থা কৰিব পাৰে, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিভিন্ন ধৰণৰ আলোচনা চক্ৰ বা বিভিন্ন ধৰণৰ ট্ৰেইনিং ডেমনষ্ট্ৰেশ্যন আদি আমি দি আহিছোঁ। এইখিনি কিছুমান আমাৰ প্ৰযুক্তি আছে যিখিনি আমাৰ কৃষিকেন্দ্ৰিক গাঁৱৰ খেতিয়কসকলৰ কাৰণে বা নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে বিভিন্ন ধৰণৰ জীৱ সাৰ, অৰ্গেনিক ফাৰ্টিলাইজাৰ, OP12 জীৱ সাৰ, CVCP জীৱ সাৰ, TP16 জীৱ সাৰ, সুফল জৈৱিক সাৰ বা উচ্চ উৎপাদনক্ষম হাই ইল্ডিং লেমন গ্ৰাছ, চিত্ৰনেলা, পাতচাউলি আদি বিভিন্ন ধৰণৰ আমাৰ সামগ্ৰী বা প্ৰযুক্তি আমাৰ অনুষ্ঠানৰ আছে আৰু এইবিলাক আমি প্ৰসাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। তাৰ উপৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে MSME লেভেল ইণ্ডাষ্ট্ৰী স্থাপনৰ বাবে আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰযুক্তি আমাৰ লেবত গৱেষণাগাৰত ইতিমধ্যে আছে আৰু এইসমূহ আমি প্ৰসাৰৰ কাৰণে বিভিন্ন ধৰণৰ উদ্যোগ হাতত লৈছোঁ। যেনে কলগছৰ পৰা উলিয়াই তাৰ পৰা বিভিন্ন ধৰণৰ প্ৰস্তুত কৰা লিকুইড ডিসইনফেক্টেন্ট, সলিড ডিসইনফেক্টেন্ট বা চক মাটি কম ধূলি উৰা, মহ খেদোৱা মমবাতি বা ডেকৰেটিভ মমবাতি, হেণ্ডমেড পেপাৰৰ পৰা বিভিন্ন ধৰণৰ কাগজৰ বেগ বনোৱা আদি এইবিলাক সৰু সৰু কাম আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে অতি সহজতে অতি কম বিনিয়োগৰ সহায়ত কৰিব পাৰে আৰু স্বনিয়োজনৰ বাট উলিয়াব পাৰে। তাৰোপৰি আমাৰ এক্সট্ৰেকশ্যন ইউনিট কাৰণ আমাৰ উত্তৰ পূৰ্বাঞ্চলত যথেষ্টখিনি মেডিচিনেল এণ্ড এৰোমেটিক প্লেণ্টৰ খেতি কৰা হয় আৰু সেইবিলাক কৰিলেও তাৰ যদি আমি ডিষ্টিলেশ্যন তেল নিষ্কাশনৰ পদ্ধতি আমি যদি উপলব্ধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে হয়তো মাৰ্কেটিং বজাৰৰ কাৰণে অকণমান অসুবিধা হ'ব আৰু সেইকাৰণে আমাৰ অনুষ্ঠানত ডেভেলপ কৰা এটা অতি সহজ তেল নিষ্কাশনৰ যন্ত্ৰ আমি আমাৰ উত্তৰ পূবত বিভিন্ন গাঁৱে ভূঞে আমি প্ৰসাৰ কৰি আছোঁ। তাৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰডাক্ট আছে আৰু এটা প্ৰডাক্ট বিশেষ প্ৰডাক্ট হ'লে এইটো ব্ৰহ্মপুত্ৰৰ বালি পলসৰ পৰা বনোৱা মডুলাৰ ব্ৰিক্স ইটা, যিটো সময়ত আমাৰ বাৰ্ণ ক্লে ব্ৰিক যিটো খেতি পথাৰৰ মাটি নষ্ট কৰি এতিয়ালৈকে আমি ইটা বনাই আছিলোঁ, সেই ইটা বনোৱা পদ্ধতিটো অতি প্ৰদূষক আৰু এই যিহেতু ব্ৰহ্মপুত্ৰৰ বালি যথেষ্টখিনি আছে আৰু ব্ৰহ্মপুত্ৰৰ বুকু ইতিমধ্যে বাম হৈছে এই পলসৰ কাৰণে, গতিকে এই পলস ব্যৱহাৰ কৰি আমি ধুনীয়া ইটা বনাব পাৰোঁ, যিটো আমাৰ বাকী যিবিলাক ইটা বজাৰত পোৱা হয় তাৰ সমতুল্য। আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আছে যিবিলাক আমাৰ শিক্ষিত নিবনুৱাসকলে তেখেতসকলে কাম কৰিব পাৰে আৰু এইবিলাক প্ৰসাৰৰ কাৰণে আমি এইখিনি সময়ত বিশেষ কৰি গুৰুত্ব দিছোঁ। এইখিনি আমাৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ হেল্থ কেয়াৰ প্ৰডাক্ট, এইবিলাক হয়তো বজাৰত অলৰেডি উপলব্ধ হৈছে আৰু বিভিন্ন ধৰণৰ হেণ্ড চেনিটাইজাৰ, হেণ্ড ৱাছ আমাৰ ওচৰত আছে।
এইবিলাকো বিভিন্ন প্ৰডাক্ট মহ খেদোৱা বিভিন্ন ধৰণৰ কেণ্ডেল ধূপকাঠি বা ক্ৰীম বা ভেপৰাইজাৰ স্প্ৰে এইবিলাক বিভিন্ন প্ৰডাক্ট আমাৰ বিভিন্ন প্ৰযুক্তি আমাৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উপলব্ধ আছে আৰু এইবিলাক প্ৰসাৰৰ কাৰণেও বিভিন্ন যুৱক যুৱতী এতিয়া আগবাঢ়ি আহিছে ধন্যবাদ ডক্টৰ যতীন দাক ধন্যবাদ জনালো তেখেতে অতি ধুনীয়াকৈ কোভিড টেষ্টিঙৰ কি কাম হৈ ধৰিলে আমি গম পালো যে যথেষ্ট কোভিড যোদ্ধা তাতো কৰ্মৰত হৈ আছে CSIৰ ফালৰ পৰা আমি সমগ্ৰ কোভিড যোদ্ধাসকলক ধন্যবাদ জনাইছো ধন্যবাদ যতীন দাই নেইষ্টৰ যথেষ্ট টেকনলজিৰ বিষয়ে আমাক ক'লে পিছৰ ফালে কোভিডৰ সময়ত সেইবিলাকো কেনেকৈ উপযোগী হ'ব সেই সম্পৰ্কে আমি প্ৰশ্ন উত্তৰ শিতানত আটাইবিলাক ই লেকচাৰ হৈ যোৱাৰ পিছত আমি আলোচনা কৰিব পাৰিম ধন্যবাদ আমাৰ বক্তা হৈছে লক্ষী শইকীয়া ডক্টৰ লক্ষী শইকীয়া তেখেতক মই চিনাকি কৰি দিছো তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত পুনেৰ নেশ্যনেল কেমিকেল লেবৰেটৰীৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল তাৰ পিছত 2008 চনৰ পৰা তেখেতে এই যোৰহাটৰ CSIৰ নেষ্টত কনিষ্ঠ বৈজ্ঞানিক হিচাপে কৰ্মৰত হয় বৰ্তমান তেখেত জ্যেষ্ঠ বৈজ্ঞানিক হিচাপে কৰ্মৰত হৈ আছে তেখেতে এতিয়ালৈকে 50খনতকৈ অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে আজিৰ এই ৱেবিনাৰত তেখেতে চেনিটাইজাৰ মুখাবৰণ মাস্ক বনোৱা গ্ৰাম্য উদ্যমিতা ইত্যাদি বিভিন্ন ক্ষেত্ৰৰ ওপৰত আলোকপাত কৰিব মই লক্ষী শইকীয়া দাদা ৱেবিনাৰৰ তেখেতৰ ভাষণ আগবঢ়াবলৈ অনুৰোধ জনালো ধন্যবাদ ডক্টৰ পৰমানন্দ বৰ্মন ডাঙৰীয়া আপুনি মোৰ বিষয়ে চিনাকি দাঙি ধৰাৰ বাবে সন্মানীয় আমাৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ জি নৰহৰি শাস্ত্ৰীদেৱ উপস্থিত বিজ্ঞানীসকল আৰু ফেচবুক মাধ্যমতো এই আজি ৱেবিনাৰখনত যোগদান কৰা বিভিন্ন শ্ৰোতাসকল ইতিমধ্যে আমাৰ উপৰোক্ত দুজন বক্তা ডক্টৰ কল্যাণী মেধি আৰু ডক্টৰ যতীন কলিতাই বিস্তৃতভাৱে CSIৰ যি অৱদান এই COVID-19 মহামাৰীৰ সময়ত ব্যক্ত কৰিছে লগতে আমাৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত কেনেকৈ COVID-19ৰ পৰীক্ষাসমূহ কৰা হৈছে সেই বিষয়েও অৱগত কৰিছে মই খুব চমুকৈ আমাৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে আৰু কি দিশত এই মহামাৰীৰ সময়ত জড়িত হৈ আছে তাৰ বিষয়ে কিছু কথা আপোনালোকৰ আগত দাঙি ধৰিবলৈ আগবাঢ়িছো আমাৰ এই বিশ্বমাৰী যেতিয়া আৰম্ভ হৈছিলে সেই সময়তেই উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত আমাৰ সঞ্চালক মহোদয়ৰ তত্ত্বাৱধানত বিভিন্ন কাম হাতত লোৱা হৈছিল যেহেতু সেই সময়ত আমাৰ হ্যান্ড স্যানিটাইজাৰ খুবেই বজাৰত অভাৱ হৈছিলে গতিকে প্ৰথমে আমাৰ হ্যান্ড স্যানিটাইজাৰ এলকহল ভিত্তিক হ্যান্ড স্যানিটাইজাৰ বনাবলৈ আৰম্ভ কৰিছিল তাৰ লগতে হাত ধোৱা সাবুন লিকুইড হ্যান্ড ওয়াশ লগতে তৰলীকৃত বীজাণুনাশক লিকুইড ডিসইনফেক্টেন্ট স্যানিটাইজ পেপাৰ টাৱেল এন্টিসেপ্টিক সাবুন আদি বনাবলৈ আৰম্ভ কৰিছিল আৰু অকল আমাৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ যোৰহাটৰ আমাৰ গৱেষণাগাৰতে এইখিনি কাম কৰা হোৱা নাছিলে ইয়াৰ উপৰিও আমাৰ যি দুটা ব্ৰাঞ্চ লেবৰেটৰী আছে ইম্ফল আৰু ইটানগৰত বিশেষকৈ ইম্ফল মণিপুৰত তেখেতসকলে এটা যুদ্ধকালীন প্ৰস্তুতিৰে হ্যান্ড স্যানিটাইজাৰ বনাবলৈ আৰম্ভ কৰে আৰু মণিপুৰৰ বিভিন্ন প্ৰতিষ্ঠানত তেওঁলোকে এই হ্যান্ড স্যানিটাইজাৰখিনি বিতৰণ কৰিছিল মই এতিয়া আপোনালোকক কিছু পৰিমাণে জনাব বিচাৰিছো যে আমি কোন প্ৰতিষ্ঠানত এই ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ
যি নীতি নিয়ম অনুসৰি প্ৰায় 80% এলকহলযুক্ত হেণ্ড চেনিটাইজাৰ বনাই বিভিন্ন প্ৰতিষ্ঠানত বিতৰণ কৰিছিলে তাৰ বিষয়ে অলপ জনাব বিচাৰিছোঁ। ইয়াতে মই এখন তালিকা দাঙি ধৰিছোঁ য'ত দেখুওৱা হৈছে যে আমাৰ যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়, যোৰহাটৰ পুলিচ প্ৰশাসন, ৰেলৱে ষ্টেচন, যোৰহাটৰ আমাৰ যি বিমানবন্দৰ আছে বিমানবন্দৰ আৰু জিলা ন্যায়াধীশৰ কাৰ্যালয়, আমাৰ পোষ্ট অফিচ, বেংক, কেন্দ্ৰীয় বিদ্যালয় আৰু অন্যান্য ওচৰৰ গাঁওসমূহত ONGC আছে আমাৰ যোৰহাটতে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ যি কাৰ্যালয় আছে তাত, তাৰোপৰি BCPL ডিব্ৰুগড়, নাবাৰ্ড ইম্ফল, আমাৰ এই ইম্ফলৰ সেইখিনি আমাৰ যিটো ব্ৰাঞ্চ লেবৰেটৰী আছে ইম্ফলত তেওঁলোকে কৰিছিলে, মণিপুৰ ইউনিভাৰ্চিটিত কৰিছিলে, ইম্ফলৰ চৰকাৰী চিকিৎসালয়ত তেওঁলোকে হেণ্ড চেনিটাইজাৰ বনাই দিছিলে। এই হেণ্ড চেনিটাইজাৰত যদিও বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম অনুসৰি বনোৱা হৈছে, তাত কিছু পৰিমাণে আমাৰ ভেষজ পদাৰ্থও যোগ কৰা হৈছিলে। সেই ভেষজ পদাৰ্থসমূহ সম্পূৰ্ণ বৈজ্ঞানিক পৰীক্ষা কৰি যি মানুহৰ বাবে বা যিকোনো ধৰণৰ জীৱ জন্তুৰ বাবে সম্পূৰ্ণভাৱে নিৰাপদ, সেই হিচাপতহে আমাৰ এই হেণ্ড চেনিটাইজাৰটো বনোৱা হৈছিলে। আমাৰ যোৰহাটৰ গৱেষণাগাৰত প্ৰায় 1300 লিটাৰতকৈ অধিক হেণ্ড চেনিটাইজাৰ বনোৱা হৈছিল আৰু ঠিক তেনেদৰে ইম্ফলৰ ব্ৰাঞ্চ লেবৰেটৰীয়ে 6680 লিটাৰ হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰিছিল, কৰি তেওঁলোকে বিভিন্ন প্ৰতিষ্ঠানত তাক যোগান ধৰিছিলে। আমি আমাৰ ছবিত দেখাইছোঁ যে কিছুমান হেণ্ড চেনিটাইজাৰৰ বটল যিবিলাক আমাৰ যোৰহাট আৰু মণিপুৰত প্ৰস্তুত কৰা হৈছিল। আমাৰ যোৰহাটৰ প্ৰতিষ্ঠানটোৱে কৰাৰ সময়ত কোনো ধৰণৰ বেলেগ ক্ষুদ্ৰ বা মজলীয়া উদ্যোগৰ সহায় লোৱা নাছিলে, কিন্তু আমাৰ ইম্ফলৰ যিটো ব্ৰাঞ্চ লেবৰেটৰী তেওঁলোকে এটা উদ্যোগৰ সহায়ত মাৰ্জিং ইণ্ডাষ্ট্ৰীৰ সহযোগত পৰ্যায়ক্ৰমে যথেষ্ট পৰিমাণে হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰিছিল আৰু তেওঁলোকে তাৰ কাৰণে স্বীকৃতিও লাভ কৰিছে। এতিয়া মই ইয়াত কিছুমান ফটো দাঙি ধৰিছোঁ যোনখিনি আপোনালোকে দেখিব পাৰে। আমাৰ সঞ্চালক মহোদয়ে নিজে গৈ বিমানবন্দৰত আৰু বিভিন্ন কাৰ্যালয়ত আমাৰ প্ৰতিষ্ঠানৰ বিজ্ঞানী আৰু কৰ্মচাৰীসকলে গৈ পেলাই যেতিয়া হেণ্ড চেনিটাইজাৰ উপলব্ধ নাছিল সেই সময়ত বিতৰণ কৰিছিল আৰু বহুত লোকে ওচৰৰ গাঁও অঞ্চলতো বহুত লোকে ইয়াৰ দ্বাৰা লাভান্বিত হৈছে বুলি আমি জানিব পাৰিছোঁ। যিহেতু এটা সময় আছিলে মানুহে অতিশয় ভীতিগ্ৰস্ত হৈ পৰিছিল, কি হ'ব কি নহ'ব তেওঁলোকে ভাবিব পৰা নাছিলে। আমাৰ প্ৰতিষ্ঠান আগবাঢ়ি অহাৰ বাবে ই সকলোকে সহায় কৰিছে বুলি আমি নিশ্চয় বুজিব পাৰিছোঁ। তাৰোপৰি এই হেণ্ড চেনিটাইজাৰৰ উপৰিও এণ্টিছেপ্টিক চাবোন প্ৰস্তুত কৰিছিল। ইয়াত কিছু পৰিমাণে ভেষজ পদাৰ্থ ব্যৱহাৰ কৰা হৈছে, আমাৰ প্ৰতিষ্ঠানতে বনোৱা হৈছিল আৰু তাৰ লগতে চেনিটাইজ পেপাৰ টাৱেল বা লিকুইড হেণ্ড ৱাছ আৰু লিকুইড ডিছইনফেক্টেণ্টটো বনোৱা হৈছিল। বনাই আমাৰ কাৰ্যালয়ৰ বিভিন্ন স্থানত লিকুইড ডিছইনফেক্টেণ্ট ব্যৱহাৰ কৰি বীজাণু নাশ কৰা হৈছিল, যাতে কোনো ধৰণৰ শংকা আমাৰ ইয়াত নাথাকে। আৰু আমি আমাৰ প্ৰতিষ্ঠানৰ মূল গেট তাত ৰাখি থোৱা হৈছিল, যাতে কৰ্মচাৰীসকল আহোঁতেই তাতে তেওঁলোকে হাত ধুই ভিতৰ সোমাব পাৰে, বীজাণু যাতে ভিতৰলৈ নাহে। আৰু তাৰ কাৰণে আমাৰ এই নিজৰ প্ৰতিষ্ঠানতে প্ৰস্তুত কৰা লিকুইড হেণ্ড ৱাছ ব্যৱহাৰ কৰিছিল। আমি এতিয়া চাবোনটো আমি ইতিমধ্যে জানো এলকহল 60% বা তাতকৈ অধিক, যদি 80 বা 90% থাকে সি খুবেই ভাল, তেতিয়াহ'লে ভাইৰাছ বা বেক্টেৰিয়া সেই অনুজীৱসমূহ ধ্বংস কৰে। আৰু আমি ইতিমধ্যে এইটো কথাও জানো যে চাবোন বা চাবোনজাতীয় পদাৰ্থই ভাইৰাছসমূহ নাশ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। কেনেকৈ কৰে? এই ভাইৰাছটোত কি থাকে? ভাইৰাছটোত RNA থাকে বা তাৰ লগত প্ৰটিন থাকে আৰু লিপিডৰ লেয়াৰ থাকে।
এই লিপিডৰ লেয়াৰ বা মেমব্ৰেইনটো চাবোনটো যিহেতু এটা লিপিড জাতীয় পদাৰ্থ, ধৰা আমি কওঁ ফেটি এচিডৰ সোডিয়াম লৱণ, সি কি কৰে, সেই লিপিডৰ যিটো লেয়াৰ থাকিব, যিটো আৱৰণ থাকিব, ভাইৰাছটো তাক ধ্বংস কৰি দিব। ধ্বংস কৰাৰ ফলতে তেনেকৈ ভাইৰাছটো মৃত্যুমুখত পৰে আৰু ইয়াৰ সংক্ৰমণটো ৰোধ কৰিব পাৰি। ই অকল সংক্ৰমণ ৰোধ কৰাতে নহয়, ই ভাইৰাছ ধ্বংস কৰাটো চাবোনে যথেষ্ট পৰিমাণে অৰিহণা যোগায়। এই সকলোখিনি পদাৰ্থ সকলোখিনি বস্তু এই COVID-19 মহামাৰীৰ সময়ত আমাৰ প্ৰতিষ্ঠানে তৈয়াৰ কৰিছিল আৰু ৰাইজৰ মাজত বিতৰণ কৰিছিলে। তাৰোপৰি ইতিমধ্যে যতীন কলিতাদেৱে ব্যক্ত কৰিছে যে আমাৰ প্ৰচলিত গামোচা যাক গামোচা এটা অসমীয়া আছামিজ টাৱেল, আমি গাঁৱৰ বা অসমীয়া সকলো মানুহেই ব্যৱহাৰ কৰে। এটা সময়ত দেখা গৈছিলে যে বজাৰতো N95 মাস্ক বা বেলেগ ধৰণৰ মাস্ক খুব কমি গৈছিল। তেতিয়া আমাৰ প্ৰতিষ্ঠান আগবাঢ়ি আহিছিলে যে কিছুমান মহিলাক যিসকলে ঘৰতে বহি আছে, কোনো বিশেষ কাম কৰা নাই, তেওঁলোকক প্ৰশিক্ষণ দিছিলে আমাৰ ওমেন এণ্টাৰপ্ৰেনাৰশ্বিপ প্ৰগ্ৰামৰ অধীনত। আৰু প্ৰশিক্ষণ দি কেইবা হাজাৰ, প্ৰায় 50,000 বা তাতো অধিক গামোচাৰে তৈয়াৰী মাস্ক বনাইছিলে আৰু আমাৰ প্ৰতিষ্ঠানৰ সকলো কৰ্মচাৰীৰ মাজত বিতৰণ কৰিছিলে। অকল কৰ্মচাৰীৰ মাজত বিতৰণ কৰাই নহয়, এই সাধাৰণ মানুহ, পুলিচ আদিৰ মাজতো বিতৰণ কৰিছিল আৰু খুব সমাদৰ লাভ কৰিছিলে। সেইটো সময়ত, যিটো সময়ত মাস্ক পোৱাটোৱে টান আছিলে, সেই সময়ত আমাৰ প্ৰতিষ্ঠানে এনেকৈ যথেষ্টখিনি অৰিহণা আগবঢ়াইছিলে। ইয়াৰোপৰি অকল যে আমি গামোচাৰে মাস্ক বনাইছোঁ তেনেকুৱা নহয়, আমাৰ ইয়াত যিহেতু বৈজ্ঞানিক গৱেষণা আমি কৰি আছিলোঁ, সেই সময়ত কেনেকৈ এণ্টিমাইক্ৰবিয়েল অৰ্থাৎ এই অনুজীৱ ধ্বংসকাৰী পদাৰ্থক আৱৰণ দি পদাৰ্থক কোটিং কৰি, যাক আমি সাধাৰণ কাপোৰেই হওক বা বেলেগ কটন কাপোৰেই হওক, তাৰ ওপৰত নেনো পাৰ্টিকল দিলে, কিছুমান নেনো পাৰ্টিকল আমি জানো চিলভাৰ বা কপাৰ অক্সাইড, কিছুমান নেনো পাৰ্টিকল দিলে সি অনুজীৱ ধ্বংস কৰে। গতিকে কিছুমান পলিমাৰিক পদাৰ্থ আৰু নেনো পাৰ্টিকলৰ সংমিশ্ৰণ ঘটাইও আমি এণ্টিমাইক্ৰবিয়েল কোটিং কৰি পেলাই এই কাপোৰৰ ওপৰত, যি আমি গামোচা পাওঁ বা বেলেগ অন্যান্য কটন কাপোৰ পাওঁ, তাৰ ওপৰত আমি তাক কোটিং কৰি মাস্ক তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিছিলোঁ। আৰু আপোনালোকে কাষৰ ছবিত দেখিছে, আমি তেনেকুৱা ধৰণৰ গৱেষণাৰ জৰিয়তে প্ৰস্তুত কৰা মাস্ক আমি দেখাইছোঁ আৰু তাক আমি নিজেও ব্যৱহাৰ কৰি চাইছোঁ। এই কামখিনি আৰু আগবঢ়াব পৰাৰ নিশ্চয় থল আছে। এই যে আমি গামোচা ব্যৱহাৰ কৰি মাস্ক বনালোঁ, তাৰ কিছুমান ভিত্তি আছে। মই থুলমূলকৈ ক'ব বিচাৰোঁ, আজিৰ পৰা কেইবছৰমানৰ আগতেই, প্ৰায় 2002 চন মানত কলেৰা মহামাৰী বাংলাদেশত হৈ গৈছিলে আৰু আমেৰিকাৰ প্ৰচিডিংছ অফ নেশ্যনেল একাডেমী অফ চায়েন্সেছ, এখন খুব উচ্চমানৰ বৈজ্ঞানিক গৱেষণা ভিত্তিক জাৰ্নেলত প্ৰকাশ হৈছিলে যে বাংলাদেশত শাৰী ব্যৱহাৰ কৰি এই কলেৰাৰ সংক্ৰমণ ৰোধ কৰিব পৰা গৈছিল। এতিয়া যিটো সময়ত আমি N95 মাস্ক বা ট্ৰিপল লেয়াৰ মাস্ক, 3 তৰপীয়া মাস্কৰ কমি গৈছিলে, তেতিয়া আমি গামোচা ব্যৱহাৰ কৰিছিলোঁ। কিন্তু গামোচাটো ব্যৱহাৰ কৰা এটা বৈজ্ঞানিক ভিত্তি হ'ল, সাধাৰণতে যদি আমি গামোচা চাওঁ তেতিয়া দেখিম যে গামোচাৰ ৰন্ধ্ৰ, মই ইয়াত এতিয়া অনুবীক্ষণ যন্ত্ৰৰ তলত ৰাখি পেলাই গামোচা ফটো তুলিছিলোঁ, দেখিছিলোঁ যে 1 মিলিমিটাৰ, 1 মিলিমিটাৰ বা তাতোতকৈ কিছু পৰিমাণে সৰু হয়। কিন্তু যিটো SARS-CoV-2, এই কৰোণা ভাইৰাছটোৰ তাৰ যদি আমি পৰিসৰ চাওঁ, তাৰ যদি আমি কিমান আকাৰ চাওঁ, তেতিয়াহ'লে সি প্ৰায় 80 নেনোমিটাৰৰ পৰা 160 নেনোমিটাৰৰ ভিতৰত তেনেকুৱা এটা আকাৰৰ হয়। গতিকে সিমানখিনি চাইজৰ ভাইৰাছটো সহজতে ইয়াৰ মাজেদি পাৰ হৈ যাব পাৰে। গতিকে আমি যদি কেইবা তৰপ দিওঁ গামোচা, 2 তৰপ 3 তৰপ দিওঁ, তেতিয়াহ'লে এই ৰন্ধ্ৰবিলাক প্ৰায় বন্ধ হ'ব আৰু ভাইৰাছটো যিটো পাৰ হৈ যাব পৰাৰ ক্ষমতাটো ৰোধ কৰিব পাৰি। আৰু তাত যদি আমি অনুজীৱ ধ্বংসকাৰী নেনো পাৰ্টিকল বা বেলেগ ভেষজ পদাৰ্থ যোগ কৰোঁ, তেতিয়াহ'লে সি এটা উন্নত মানৰ
মাস্ক হ'ব পাৰে, কিন্তু তাৰ ওপৰত অধিক গৱেষণাৰো প্ৰয়োজন নথকা নহয়। আমি বেলেগ বেলেগ কিছুমান কাপোৰ, অকল গামোচাই নহয়, আমি গেঞ্জিত ব্যৱহাৰ কৰা কাপোৰ বা শাৰীত বা বেলেগ অন্যান্য কিছুমান কাপোৰৰো আমি সেই মাস্ক বা মুখা তৈয়াৰ কৰাৰ কাৰণে আগবাঢ়িছিলোঁ। ইয়াৰ উপৰি আমাৰ যি অভিযান্ত্ৰিক বিভাগ আছে তাৰ যোগেদিও অন্যান্য কিছুমান আমাৰ হস্পিটেলৰ প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰা হৈছিলে। তাৰ ভিতৰত ভৰিৰে চালিত কৰিব পৰা চেনিটাইজাৰ উলিয়াব পৰা যন্ত্ৰ বা ভৰিৰে আমি হাত ব্যৱহাৰ নকৰাকৈ আমি কেনেকৈ টেপ এটা খুলিব পাৰোঁ, তাৰপিছতে চেনিটাইজিং পেড, আমি ক'ৰবাৰ পৰা বাহিৰৰ পৰা আহিলোঁ তেতিয়া কি হয়, যদি আমি কিছুমান অনুজীৱ ধ্বংসকাৰী পদাৰ্থ ৰাখি তাৰ ওপৰেদি যাওঁ তেতিয়াহ'লে সেই অনুজীৱখিনি তাত আমাৰ জোতা বা চেণ্ডেলত বা ভৰিত লাগি নাহিব আৰু ভৰিত লাগি নাযাব, আৰু সেই যি ফুড চেনিটাইজিং পেড বনোৱা হৈছিলে সি তাতে ধ্বংস হৈ যাব। এই বস্তুবিলাক যিখিনি বনোৱা হৈছিলে সেইখিনি আমাৰ অভিযান্ত্ৰিক বিভাগৰ সহযোগত আমাৰ প্ৰতিষ্ঠানৰ সঞ্চালক মহোদয়ৰ তত্বাৱধানত কৰা হৈছিলে। তাৰোপৰি আমাৰ বনোৱা হৈছিলে যে বাঁহৰ পৰা, এতিয়া বাঁহ যথেষ্ট পৰিমাণে বনাব পাৰি, গতিকে বাঁহৰ পৰাও হস্পিটেলত ব্যৱহাৰ কৰিব পৰা বিচনাৰ প্ৰথমতে তাৰ ডিজাইন এটা তৈয়াৰ কৰা হৈছিল, তাৰপিছত তাক বনোৱা হৈছিলে বিচনাৰ আকৃতিত, আৰু ইয়াক দেখা গৈছে যে ব্যৱহাৰ কৰিব পৰা যায়। এই বিচনাৰ উপৰিও আৰু আমি সচৰাচৰ মুখত যে ব্যৱহাৰ কৰোঁ ফেচ চিল্ড, আমি মুখত যাতে যদি আমি কাহোঁ বা আমি হাঁচি মাৰোঁ, স্নিজিং কৰোঁ, তেতিয়া যাতে এই কণিকাবিলাক দূৰলৈ সিঁচৰিত হৈ নাযায়, তাৰ কাৰণে ফেচ চিল্ড, ট্ৰেন্সপাৰেণ্ট ফেচ চিল্ড যি স্বচ্ছ হয়, যাক আমি দেখিব পাৰোঁ, তেনেকুৱা ফেচ চিল্ডো আমাৰ প্ৰতিষ্ঠানে বনাইছিলে আৰু আমাৰ যোৰহাটৰ মেডিকেল কলেজ হস্পিটেলত বা বিভিন্ন আমাৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ মাজত তাক বিতৰণ কৰিছিল। আৰু এটা প্ৰয়োজনীয় বস্তু হ'ল, আমাৰ ইতিমধ্যে যতীন কলিতা দেৱে কৈছে যে আমাৰ ইয়াতে COVID-19 টেষ্টিং কৰা হয়, পৰীক্ষাকৰণ কৰা হয়, কিন্তু COVID-19 সোৱাব কালেকশ্যন কৰিবৰ কাৰণে, সোৱাব সংগ্ৰহ কৰিবৰ কাৰণে, নমুনা সংগ্ৰহ কৰিবৰ কাৰণে এটা বিশেষ ধৰণৰ চেম্বাৰ বনোৱা হৈছিলে, যিটো চেম্বাৰ আমাৰ প্ৰতিষ্ঠানতে বনোৱা হৈছিল আৰু ইয়াক যোৰহাট মেডিকেল কলেজত অৰ্পণ কৰা হৈছিল, আৰু তেওঁলোকে খুব ধুনীয়াকৈ খুব কাৰ্যক্ষম হিচাপে ইয়াক তৈয়াৰ কৰিছিল। এই বৈজ্ঞানিক বস্তুখিনিৰ অৱদানৰ উপৰিও যিখিনি আমাৰ ইঞ্জিনিয়াৰিং বা আমাৰ ইঞ্জিনিয়াৰিং ছায়েন্স বা আমাৰ বেলেগ বেলেগ অন্যান্য মেটেৰিয়েল ছায়েন্স, কেমিকেল ইঞ্জিনিয়াৰিং, আমাৰ হাৰ্বেল ফৰ্মুলেশ্যন যি আমাৰ ভেষজ বিভাগ আছে, তেওঁলোকে প্ৰস্তুত কৰাৰ উপৰিও আৰু এটা বিশেষ কাৰ্যক্ৰমণিকাৰ বিষয়ে মই কিছু পৰিমাণে জনাব বিচাৰিছোঁ। ইতিমধ্যে সকলোৱে জানিছে, সকলোৱে গম পাইছে যে আমাৰ প্ৰতিষ্ঠানত এটা গ্ৰীষ্মকালীন বৈজ্ঞানিক গৱেষণাৰ প্ৰশিক্ষণ, যিটো আমি কওঁ CSIR ছামাৰ ৰিচাৰ্চ ট্ৰেইনিং প্ৰগ্ৰাম 2020 হৈ আছে। ই যোৱা জুন মাহৰ পৰা আৰম্ভ হৈছে আৰু আমাৰ সঞ্চালক প্ৰধান সন্মানীয় ডক্টৰ শেখৰ চি মাণ্ডেদেৱে 16 জুনত উদ্বোধনী ভাষণেৰে এই যিটো কৰ্মশালাত, যিটো প্ৰশিক্ষণ তাৰ মুকলি কৰিছিল। আৰু এই জুন আৰু আগষ্ট, আজি 22 আগষ্ট তাৰিখ, আমি ভাবিছোঁ এই দুমাহৰ প্ৰতিষ্ঠানৰ আমি ইতিমধ্যে অন্তিম পৰ্যায়ত উপনীত হৈছোঁ। খুব কম দিনৰ ভিতৰতে, এসপ্তাহৰ ভিতৰতে 16,000 প্ৰশিক্ষাৰ্থীয়ে ইয়াত যোগাযোগ কৰিছিল, তেওঁলোকে প্ৰপত্ৰ জমা দিছিলে। আমি গোটেই প্ৰক্ৰিয়াটো সকলোখিনি চালি জাৰি চাই বিভিন্ন যি CSIR প্ৰতিষ্ঠান আছে তাত আমি তেওঁলোককো ইয়াত জড়িত হৈ আছে, তেওঁলোককো আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশিক্ষণ দিবৰ বাবে অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে কৰি আছে নিজৰ ফালৰ পৰা। ইয়াতে বিভিন্ন আমি প্ৰথিতযশা বিজ্ঞানী, আমি যদি নাম লওঁ এই তালিকাখন বহুত দীঘলীয়া হ'ব, তথাপিতো কেইজনমান প্ৰথিতযশা বিজ্ঞানী স্বনামধন্য প্ৰফেচাৰ R.A. মাছেলকাৰ, প্ৰফেচাৰ S.K. ব্ৰহ্মচাৰী, আমাৰ DSTৰ ছেক্ৰেটাৰী প্ৰফেচাৰ আশুতোষ শৰ্মা, প্ৰফেচাৰ সন্দীপ বৰ্মা, প্ৰফেচাৰ
বিজয় ৰাঘৱন তেওঁ হ'ল যি principal advisor to our central government, Prime Minister scientific advisor, আৰু Atomic Energy Secretary K.N. Vyasdev, আৰু বহুতো ব্যক্তিয়ে ইয়াত বক্তৃতা প্ৰদান কৰি আহিছে। এই প্ৰথিতযশা বিজ্ঞানীৰ বক্তৃতাৰ উপৰিও ইয়াত আমি কিছুমান প্ৰজেক্ট কৰিব দিছোঁ, প্ৰজেক্টৰ কিছুমান পাঠদান হৈছে। আমি বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এই যিখিনি আমি সঁজুলি, যিখিনি উন্নত মানৰ ইনষ্ট্ৰুমেণ্ট আছে, যি গৱেষণাৰ কাৰণে যিবিলাক আছে, সেই সকলোবিলাকৰ ভিডিঅ' প্ৰস্তুত কৰি আমি তেওঁলোকক দেখাইছোঁ। তাৰোপৰি আমি পৰীক্ষাগাৰত কেনেকৈ পৰীক্ষা কৰোঁ তাৰো আমি দৃশ্যশ্ৰাব্য মাধ্যমত তেওঁলোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। এই সময়ত আমি আশা কৰোঁ তেওঁলোক লাভান্বিত হৈছে। অকল CSIৰে নহয়, ইয়াৰ লগতে ৰয়েল ছ'চাইটি অফ কেমিষ্ট্ৰি লণ্ডন আৰু DBT ইণ্ডিয়া এলায়েন্সো সহযোগী হৈ আছে এই গোটেই কৰ্মশালাটোৰ লগত। ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ যি CSIR SRTP যিটো ৱেবছাইট আছে, তাত প্ৰায় 1 মিলিয়ন লোকে এই ৱেবছাইটটো পৰ্যবেক্ষণ কৰিছে। তাৰ লগত আমি ইউটিউব আৰু ফেচবুকৰ যোগেদিও সকলো বক্তৃতা আমি লাইভ ৰাখোঁ, যাতে যিসকলে MS টিমত যোগদান কৰিব নোৱাৰে তেওঁলোকে বক্তৃতাখিনি উপভোগ কৰাৰ পৰা বঞ্চিত নহয়। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি MS টিমৰ উপৰিও ফেচবুক আৰু ইউটিউব লাইভ কৰিছোঁ। আৰু বিভিন্ন প্ৰতিযোগিতাও আমি ইতিমধ্যে কৰিবলৈ আগবাঢ়িছোঁ। কিছুমান ইতিমধ্যে জমা দিছে, যি এছে ৰাইটিঙেই হওক, ইলোকেশ্যনৰ ভিডিঅ' বনাই দিয়া হওক, বা শ্বৰ্ট এনালাইচিছ কৰিব দিয়া হৈছে। তাৰোপৰি আমি অনতি পলমে অহা সপ্তাহত আমি কুইজৰ এটা প্ৰতিযোগিতাও সকলোৰে বাবে মুকলি কৰি ৰাখিম MS টিমৰ যোগেদিয়ে, যাতে SRTP অৰ্থাৎ ছামাৰ ৰিচাৰ্চ ট্ৰেইনিং প্ৰগ্ৰামত যিসকল আছে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰিও আৰু এটা খুব প্ৰয়োজনীয়, খুব অত্যন্ত দৰকাৰী এটা প্ৰগ্ৰাম, এটা কাৰ্যসূচী হৈ আছে যোৱা জুলাই মাহৰ পৰা। সেইটো হ'ল ড্ৰাগ ডিস্কভাৰী হেকাথন। এই ড্ৰাগ ডিস্কভাৰী হেকাথন যিটো আচলতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰথম তেখেতৰ এটা ইচ্ছা আছিলে তেনেকুৱা এটা প্ৰগ্ৰাম কৰা। তেখেতৰ আগভাগতে বিভিন্ন ব্যক্তি, প্ৰফেচাৰ বিজয় ৰাঘৱন, সহস্ৰবুদ্ধে ছাৰ, আৰু আমাৰ ডাইৰেক্টৰ জেনেৰেল ডক্টৰ শেখৰ সিং মাণ্ডে, তেওঁলোক জড়িত হৈ আছে। তাৰ লগত অজয় জেৰে আছে, MHRDৰ CIO, আৰু এতিয়া আমাৰ প্ৰতিষ্ঠানৰ সঞ্চালক মহোদয় ডক্টৰ জি নৰহৰি শাস্ত্ৰীৰ তত্বাৱধানত এটা প্ৰশিক্ষণ চলি আছে। তেখেত সেই প্ৰশিক্ষণৰ মুখ্য বিষয়া, আৰু ইতিমধ্যে প্ৰায় 10,000 ছাত্ৰ ছাত্ৰী ইয়াত ৰেজিষ্টাৰ কৰিছিলে। আৰু এইটো ড্ৰাগ ডিস্কভাৰী হেকাথন যি প্ৰশিক্ষণ, সিও চলি আছে। সকলো তাত 3টা ভাৰ্টিকেল আছে। 3টা ভাৰ্টিকেলত বিভিন্ন ধৰণৰ লেকচাৰসমূহ প্ৰতিদিনে হৈ আছে। তো এই COVID-19ৰ যি বিশ্বমাৰী, যি মহামাৰী হৈ আছে, সেই সময়ত অকল যে আমি কিছুমান পদাৰ্থ বনাইছোঁ, আমি হেণ্ড চেনিটাইজাৰ বনাইছোঁ, আমি চ'প বনাইছোঁ, সেয়াই নহয়। তাৰ লগতে আমি মানৱ সম্পদৰ বিকাশৰ কাৰণেও যথেষ্টখিনি চেষ্টা কৰি আছোঁ। আৰু তাৰ মাজত মহিলাসকলক শিক্ষণ দিয়াটো এটা অন্যতম, যিহেতু মহিলা সবলীকৰণো এটা অন্যতম বিষয়। তাৰ ওপৰতো আমাৰ প্ৰতিষ্ঠানে যথেষ্ট পৰিমাণে সহযোগিতা আগবঢ়াই আছে, যথেষ্ট পৰিমাণে অৰিহণা আগবঢ়াইছে। গতিকে এইখিনিকে কৈ মই আমাৰ CSIR নিষ্কেয়াৰৰে হওক বা আমাৰ CSIR প্ৰধান কাৰ্যালয়ৰ সকলো কৰ্মচাৰীকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে মই আমাৰ সঞ্চালক মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইখিনি ক'বৰ বাবে সুবিধা দিয়াৰ কাৰণে সকলো যিসকলে অৰ্গেনাইজ কৰিছে তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।
প্ৰেজেন্টেশ্যন আমি লক্ষী শইকীয়া দাদাক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো। এতিয়া আমি প্ৰশ্নোত্তৰ শিতানলৈ যাম। তাৰে আগতে অসমীয়া ৰাইজে আমাৰ এই অসমীয়া ৱেবিনাৰ কেনে পালে সেই সম্পৰ্কে লিখি কমেন্ট সেকশনত যদি আমাক জনায় তেতিয়া আমাৰ ভাল লাগিব আৰু ভৱিষ্যতলৈ আমি এনেকুৱা ধৰণৰ ৱেবিনাৰ অনুষ্ঠিত কৰি থাকিবলৈ চেষ্টা কৰিম। তাৰ পিছত যিকোনো অসমীয়া অনুষ্ঠান যেতিয়া আমি কৰো তেতিয়া আমি সকলো বক্তা আৰু সন্মানীয় অতিথিসকলক অসমীয়া গামোচা এখনৰে সম্বৰ্ধনা জনাও। কোভিড-19 সিচুৱেশ্যনৰ কাৰণে আমি এতিয়া ইজনে সিজনৰ লগত একেলগে একে মঞ্চতে এই অনুষ্ঠানটো কৰিব পৰা নাই, গতিকে এইখন অসমীয়া গামোচা মই প্ৰতীকাত্মক ধৰণে আপোনালোকলৈ আগবঢ়াইছো। আশা কৰিছো আমাৰ এই অনুষ্ঠানটো অতি কোভিড-19 অতি সোনকালে নিৰাময় হ'ব আৰু মানে সন্মুখাসন্মুখিকৈ আমি আপোনালোক এনেকুৱা ধৰণে সন্মান জনাবলৈ সক্ষম হ'ম। আকৌ আগবঢ়াৰ আগতে আমাৰ মুখ্য কাৰ্যালয়ৰ ডক্টৰ গীতাবাণী আৰু ডক্টৰ জি মহেশ ডাঙৰীয়াই এই অনুষ্ঠান মানে পৰিকল্পনা কৰাত যথেষ্ট মোক সহায় আগবঢ়াইছে। তেখেতসকলে প্ৰথমতে আৰম্ভ কৰিছে, গতিকে আমাৰ মহান নিৰ্দেশকৰ লগতে গীতাবাণী বাইদেউ আৰু জি মহেশ ছাৰকো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো। যিসকল অসমীয়া ৰাইজে পিছত যোগদান কৰিছে এই অনুষ্ঠানত তেখেতসকলক জনাও যে মই দিল্লীৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংস্থাৰ আৰু সূচনা স্ৰোত সংস্থান মানে CSIR নিস্কেৰত বৈজ্ঞানিক হিচাপে কৰ্মৰত হৈ আছো। CSIR নিস্কেৰে বিভিন্ন ধৰণৰ মেগাজিন বিজ্ঞান ভিত্তিক মেগাজিন প্ৰকাশ কৰে, গতিকে আপোনালোকে আমাৰ নিস্কেৰৰ ৱেবছাইটত গৈ অসমীয়া বিশেষকৈ অসমীয়া যুৱকসকলে আমাৰ ৱেবছাইটত গৈ বিজ্ঞান সম্পৰ্কীয় বিভিন্ন জ্ঞান লাভ কৰিব পাৰে। তাৰ কাৰণে আমাৰ ৱেবছাইটটো চাব পাৰে CSIR নিস্কেৰৰ। এতিয়া মই প্ৰশ্নোত্তৰ শিতান আৰম্ভ কৰিম। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে তথাগত সেনগুপ্তাৰ পৰা। তেখেতে সুধিছে হাউ ইউজফুল ইজ দ্য ইউজ অফ প্লাজমা ফ্ৰম ৰিকভাৰ্ড পেশেণ্ট ইন দ্য ক্ৰিয়েশ্যন অফ ড্ৰাগ এণ্ড ডাজ ইট ৰিয়েলি হেভ এন ইম্পেক্ট? কল্যাণী বাইদেৱে ইয়াৰ উত্তৰটো অসমীয়াত দিব আৰু প্লাজমা থেৰাপিৰ ইউজৰ বিষয়ে যদি শাস্ত্ৰী ডাঙৰীয়া ইংৰাজীত কয় তাৰপিছত ক'ব পাৰিব তেখেতেও। গতিকে প্লাজমা ধন্যবাদ। তথাগতলৈও ধন্যবাদ, ইমান সুন্দৰ এটা প্ৰশ্ন কৰিছে, মনত অহা তেওঁৰ অনুসন্ধিতটো মনৰ গম পোৱা গৈছে। সো প্লাজমা ট্ৰিটমেণ্ট বুলি ক'লে আচলতে প্লাজমা বুলিলে কি বুজি প্ৰথমতে জানি ল'ব লাগিব। প্লাজমা হৈছে তেজৰ পনীয়া অংশ। যেতিয়া আমি তাত থকা ৰক্তকণিকা মানে হোৱাইট ব্লাড চেল বা হোৱাইট ৰেড ব্লাড চেলবোৰ আঁতৰাই দিয়া হয়, প্লেটলেটছবিলাক আঁতৰাই দিয়া হয়, যেতিয়া পনীয়া অংশটো থাকে সেইটোকে আমি প্লাজমা বুলি কওঁ। যেতিয়া এজন ৰোগী কোভিড আক্ৰান্ত হয় তেতিয়া তেওঁ শৰীৰত মানে ৰোগটোৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে আৰু সেই প্ৰতিৰোধ ক্ষমতা কোনে দিয়ে? কিছুমান এণ্টিবডি প্ৰডিউচ হয়। এই এণ্টিবডিবিলাক একো নহয় আন কিছুমান প্ৰটিন, আৰু সেই এণ্টিবডিবিলাকে মানুহজনক ভাল হোৱাত বা কোভিড যোনটো ভাইৰাছ সেইটো ধ্বংস কৰাত সহায় কৰে। যদি আমি এজন কোভিড ৰোগী যেতিয়া সুস্থ হৈ উঠে তেওঁ মানে সেই এণ্টিবডিটো তেওঁ ডেভেলপ কৰিছে সেইটো গম পোৱা যায়। তো তেওঁৰ পৰা যেতিয়া প্লাজমাটো লোৱা হয় আন এজন ৰোগীৰ শৰীৰত দিয়া হয়, তেওঁ অলৰেডি সেই প্লাজমাটোত এণ্টিবডিটো আছে, তো সেইটোৱে সেই ৰোগীজনক অতি সোনকালে সুস্থ হোৱাত সহায় কৰে। সেইটোৱে হৈছে প্লাজমা ট্ৰিটমেণ্টৰ মানে মেইন কথা। সেইটো বুজি পাই। এতিয়া এনেকুৱা কিছুমান ৰোগী আছে যাৰ হয়তো এণ্টিবডি কম হৈছে, কিছুমানৰ শৰীৰত বেছি হৈছে, সেনেকুৱাও পোৱা যায়। যে কম হোৱাটো এনেকুৱা নহয় যে তেওঁ হয়তো সেই কম পৰিমাণৰ এণ্টিবডিৰ ভিতৰতে এনেকুৱা সক্ৰিয় এণ্টিবডি আছে যি তেওঁক সোনকালে আৰোগ্য হোৱাত সহায় কৰিছে। সো মই ভাবিছো তথাগত এনচাৰটো পাইছে। এইবাৰৰ প্ৰশ্নটো যতীন কলিতা দালৈ আছে। পৰমা তোমাৰ মাইকটো অন কৰি লোৱা। শুনিছেনে এতিয়া? তোমাৰ মাইকটো শব্দটো অহা নাই, সাউণ্ডটো অহা নাই, আনমিউট কৰা। ইয়াতে আনমিউট হৈ আছে, এতিয়া শুনিছেনে দাদা? মোৰ শব্দটো শুনিছেনে? শুনিছো হয় হয়। এইবাৰৰ প্ৰশ্নটো যতীন কলিতা দালৈ আছে। অশোক লাহিৰীয়ে এটা প্ৰশ্ন সুধিছে
যে আমি যিসমূহ বস্তু উৎপাদন কৰি আছো চেনিটাইজাৰ ডিসইনফেক্টেন্ট এইবিলাক এমাজনৰ জৰিয়তে উপলব্ধ কৰাব পাৰি নেকি সেইটো সুধিছে আপুনি নিশ্চয় নেইষ্টৰ সামগ্ৰীসমূহ কেনেকৈ সাধাৰণ ৰাইজক উপলব্ধ কৰাই আছে সেই বিষয়ে ক'ব পাৰিব ধন্যবাদ Mr. Ashok Lahiri. I think I do not know whether you will understand Assamese, Mr. Ashok Lahiri, but I will say that many of these product technology that we have developed in CSIR, we are transferring to some entrepreneurs. It may be first generation entrepreneur, those who are unemployed youth, they want to do something. They are coming to our institute and they are taking the know-how from our institute and they are establishing a production unit in their respective places and they are marketing. And sometimes we are transferring this product to a second generation entrepreneurs, those who have already some industry, they are producing something, they want to evaluate or they want to go for product diversification. So that type of industry also we have transferred our most of the technologies. Whatever the technology we have developed in CSIR NIST, 70% of the technologies already we have transferred and it is commercialized. Gotike aru CSIR NIST as a government organization, we are not producing commercially in our laboratory to sell for the public, but only through some entrepreneurs or some industry, those who are taking the know-how from us and producing the product, they can only sell through this Amazon and any other like that platform or in market. But during this pandemic period, the inputs to contain the pandemic spread of COVID-19, as a scientific laboratory, we have produced in our laboratory ourselves, our scientists, our staffs, they have produced this sanitizer, soaps and disinfectants as per the government guidelines or WHO guidelines, and we are distributing to common people and the government servant, those who are associated with essential duty in different state department or administration, like police department, like district administration office, air force, airport, railway station, like that. So that is the not non-commercial thing. Although we have produced in the laboratory, that is for free distribution, because this type of products some time back it was very scarce in the market. It was not available. Hand sanitizer was not available. Liquid soap was not available. So that is why we have produced and we have distributed free of cost. But this type of product where we have transferred the technology to different customers, they are already selling the product in their different brand name. Thank you. দাদা আৰু এটা প্ৰশ্ন আছে আপোনাৰ কাৰণে চিন্তামণি সুধিছে কোনে টেষ্টিংৰ কাৰণে যাব আৰু ক'ত যাব আৰু কাউন্সিলৰ কাৰণে ক'ত মানে হেৰি কৰিব who should go for testing and when? Yeah, this is very good question. Tunia Posno, he is Sintamoni Lakshmanna. I do not know whether he will understand Assamese or English, but I can speak in English so that it will be sure that he will understand. So actually, due to different problem means financial problem, lack of kit, lack of testing laboratory. Mostly government is not doing a community screening testing, because for every test there is cost involvement. But as you raised the question, it is required every person in our country we should test for COVID, that is sure. But as we are not able to do due to our lack of facility throughout the country, so we are doing the testing those who have symptoms. Though after identifying a positive case, his contacts, different contact, testing the contacts, and we are collecting those people and testing. But now government is doing antibody testing, rapid antibody testing, and
even RT-PCR testing also going on. So every person, as you raised concern, that every person should be tested. That is the main thing. And you are asking the whom to contact, because in every district there is a integrated disease surveillance program, IDSP office. So mostly they are responsible to collect the information of patient, collection of swab, reaching them, and collection of swab and testing to the testing laboratory, like CSIR, NIST or any other medical college or wherever the testing facilities are, they are sending the samples only. Of course, we are not collecting the sample ourselves. We are not inviting people to give their swab to test in our laboratory, but we are getting the sample from IDSP. IDSP is the Integrated Disease Surveillance Program Office. It is in throughout India, in every district it is there. So they should contact there. And district administration is taking the major role. So every district, they have a cell, COVID-19 cell, so they can contact them. Thank you. Jotinda, আপোনাৰ ওচৰলৈ আকৌ মই শেষত এবাৰ আহিম। আসলতে অসমীয়া বৈজ্ঞানিক হিচাপে অসমৰ যি যুৱ সমাজ আছে তেখেতসকলে কি আমাৰ টেকনলজি ব্যৱহাৰ কৰি নিজে উদ্যোগ স্থাপন কৰিব পাৰে বা কৰ্ম সংস্থাপন পাব পাৰে, সেই সম্পৰ্কে নিশ্চয় আমাৰ ডাঙৰ এটা দায়িত্ব আছে। সেই ধৰণৰ প্ৰশ্ন এটা লৈ মই শেষত আহিম আপোনাৰ ওচৰলৈ। এতিয়া মই লক্ষীদাক এটা প্ৰশ্ন সুধিব বিচাৰিছো। তেখেতে যিসকল এই মাস্ক আৰু চেনিটাইজাৰ এইবিলাক যি দাঙি ধৰিছিল, অসমৰ কি ঠাই সামৰি লৈছে আৰু কেনেধৰণে লোকক উপকৃত হৈছে? লক্ষীদা আছেনে আমাৰ? একচুৱেলি আমাৰ প্ৰথম অৱস্থাত যেতিয়া চেনিটাইজাৰ বনোৱা হৈছিলে, তেতিয়া যোৰহাটৰ বিভিন্ন চৰকাৰী কাৰ্যালয় সামৰি লোৱা হৈছিলে। ৰেলৱে ষ্টেচন, সকলো চৰকাৰী কাৰ্যালয়, এয়াৰফ'ৰ্চ, ৰেলৱে ষ্টেচন, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সকলো ধৰণৰ অফিচ, বেংক, আমাৰ ইয়াতে পোষ্ট অফিচ আৰু ডিব্ৰুগড়ৰ যিটো গেছ ক্ৰেকাৰ আছে BCPL, তাতো দিয়া হৈছিলে। তাৰোপৰি মণিপুৰৰ যিটো আমাৰ ব্ৰাঞ্চ লেবৰেটৰী আছে, তেওঁলোকেও খুব সুন্দৰ কাম কৰিছে। তেওঁলোকে মণিপুৰৰ সকলো চৰকাৰী কাৰ্যালয়, পুলিচ প্ৰশাসন আৰু মণিপুৰ বিশ্ববিদ্যালয়, এই সকলোবিলাকতে তেওঁলোকে সেইখিনি যোগান ধৰিছিলে। গতিকে আমাৰ যোৰহাটৰ ওচৰে পাজৰে, আমাৰ প্ৰতিষ্ঠানৰ ওচৰে পাজৰে গাঁওসমূহত আমাৰ এই চেনিটাইজাৰখিনি বিতৰণ কৰা হৈছিল। আৰু যেটো এই গ্ৰাম্য উদ্যমিতাৰ যি আপোনালোকৰ প্ৰগ্ৰাম আছে, তাৰ জৰিয়তে গ্ৰাম্যবাসী উপকৃত হৈছে নেকি? কেনে ধৰণে হৈছে? ৰুৰেল এণ্টাৰপ্ৰেনাৰশ্বিপৰো কিবা প্ৰগ্ৰাম আছে চাগে CSIR নেক্সটৰ? গ্ৰাম্য উদ্যমিতা বা ৰুৰেল এণ্টাৰপ্ৰেনাৰশ্বিপৰ জৰিয়তে কেনে ধৰণে লোক উপকৃত হৈছে সেই বিষয়ে ক'ব নেকি অলপ? আচ্ছা, সেই বিষয়ে আমাৰ যতীনদা আছে, যতীনদাই বিভিন্ন ভাল ধৰণে ক'ব পাৰিব। আৰু ময়ো দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ, যেতিয়া গ্ৰাম্য মহিলা বহুত কেইগৰাকী আহিছে, তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছে। এতিয়া ধৰা হওক আমাৰ মাস্ক বনাব লাগে, গামোচা বনাব, 50,000 মাস্ক বনোৱাটো ইমান সহজ কথা নহয়। গতিকে বহু কেইগৰাকী মহিলাক তেওঁলোকক মেচিন দি মেলি তেওঁলোকক মানে তেখেতসকলক প্ৰশিক্ষণ দিয়া হৈছিলে, কেনেকৈ বনাব লাগে বা কিমান তৰপ হ'ব লাগিব, সেই সকলোখিনি কৰিছিলে। যতীনদাই মই ভাবোঁ এই ক্ষেত্ৰত বিস্তৃতভাৱে বিৱৰণ দিব পাৰিব। মই যতীনদাক অনুৰোধ জনাম। যতীনদা। ধন্যবাদ লক্ষী। একচুৱেলি যিখিনি চেনিটাইজাৰ, মাস্ক আদি আমি বিতৰণ কৰিছোঁ, সেইখিনি ৰাইজৰ উপকাৰৰ কাৰণে বিতৰণ কৰা হৈছিলে। আৰু বিশেষ কৰি মাস্ক বনাবলৈ আমি গাঁৱৰ মহিলাসকলক মাতি আনি, আৰু আপোনাসকলৰ জ্ঞাতাৰ্থে মই জনাওঁ যে আমাৰ ইনষ্টিটিউটত এটা কেন্দ্ৰ আছে, যিটো গ্ৰামীণ ৰুৰেল ওমেন টেকনলজি পাৰ্ক, গ্ৰামীণ মহিলাৰ কাৰণে প্ৰযুক্তি পাৰ্ক, য'ত আমাৰ গাঁৱৰ মহিলাসকলে যিসকলৰ মানে কোনো কাম মানে কি চাকৰি নকৰে, ঘৰৰ কাম বন কৰে, আৰু তেখেতসকলৰ অকণমান হ'লেও ফ্ৰী সময় থাকে আৰু আৰ্থিকভাৱে দুৰ্বল, সেইসকল মহিলাক
বিভিন্ন ধৰণে মটিভেশ্যন কৰি বিভিন্ন ধৰণে মাতি আনি আমি সেই কেন্দ্ৰটোত ট্ৰেইনিং দি যিখিনি প্ৰযুক্তি মহিলাসকলৰ বাবে অতি উপযোগী তেখেতসকলে 2-3 ঘণ্টা যদি কাম কৰি এটলিষ্ট অলপ হ'লেও অৰ্থ উপাৰ্জন কৰিব পাৰে নিজৰ ল'ৰা ছোৱালীক পঢ়াব পাৰিব নিজে ভালকে খাব পাৰিব গতিকে তেনেকুৱা উদ্দেশ্য আগত ৰাখি আমি এই কেন্দ্ৰটো স্থাপন কৰিছিলোঁ গ্ৰামীণ মহিলাৰ বাবে প্ৰযুক্তি পাৰ্ক আৰু সেই পাৰ্কত আমি সকলো মেচিনাৰী ইকুইপমেন্ট যিখিনি লাগে প্ৰডাকশ্যনৰ কাৰণে সব কিনি আনি আমি তাতে বহাই দিছোঁ গতিকে আমি মহিলাসকলক মাতি আনি তাতে ট্ৰেইনিং দিওঁ কেনেকৈ বনাব লাগে কি বস্তু বনাব লাগে আৰু ট্ৰেইনিং লোৱাৰ পিছত এতিয়া মহিলাসকলে কি কৰিছে ৰ মেটেৰিয়েল বিলাক তেখেতসকলে নিজে আনি বস্তুটো প্ৰডাক্টটো আমাৰ চেণ্টাৰতে বনাই তেখেতসকলে নিজে বিক্ৰী কৰে গতিকে তেখেতসকলে তেনেকৈ বহুতখিনি অৰ্থ উপাৰ্জন কৰিবলৈ ঘৰখনৰ আৰ্থিকভাৱে অকমান হ'লেও সহায় কৰিবলৈ মানে পাৰিছে হেতু এটা মহিলাসকলৰ কাৰণে আৰু 2 নম্বৰ কথা যিখিনি আনএমপ্লয়েড ইউথ যুৱক যুৱতী শিক্ষিত যুৱক যুৱতী আছে তেনেকুৱা সকলৰ কাৰণে যিটো এমএসএমই লেভেলৰ আমাৰ যিখিনি ক্ষুদ্ৰ উদ্যোগৰ কাৰণে উপযোগী প্ৰযুক্তি আছে সেইখিনি আমি যথেষ্ট পৰিমাণে আপুনি জানি সুখী হ'ব যে আমাৰ যিবিলাক কম ধূলি উৰা চক পেন্সিল বানানা ফাইবাৰ এক্সট্ৰাকচন আৰু তাৰ পৰা বিভিন্ন ধৰণৰ বস্তু বনোৱা হ্যান্ডমেড পেপাৰৰ পৰা বিভিন্ন হ্যান্ডমেড পেপাৰ বনোৱা হ্যান্ডমেড পেপাৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু বনোৱা মাছৰুমৰ খেতি কৰা আৰু মাছৰুম খেতি কৰাৰ পিছত তাৰ পৰা বিভিন্ন ধৰণৰ প্ৰডাক্ট বনোৱা মাছৰুম প্ৰডাক্ট আৰু ভাৰ্মি কম্পোষ্ট কেঁচুসাৰ এইবিলাক বনোৱাৰ ক্ষেত্ৰত আমাৰ অনুষ্ঠানটো যোৰহাটত অৱস্থিত উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু আমাৰ দুটা ব্ৰাঞ্চ লেবৰেটৰী ইটানগৰত আছে এটা আৰু মণিপুৰ ইম্ফলত আছে এটা যথেষ্টখিনি এতিয়ালৈকে 30,000ৰো অধিক এন্টাৰপ্ৰেনিয়ৰ্স মানে তৈয়াৰ কৰাৰ ক্ষেত্ৰত সক্ষম হৈছে এই বিশেষ কৰি মাছৰুম ভাৰ্মি কম্পোষ্ট বানানা ফাইবাৰ এনেকুৱা যিবিলাকত কোনো ইনভেষ্টমেন্ট নালাগে কোনো বিনিয়োগ কৰিব নালাগে সেইখিনি জাস্ট অকমান যদি সামৰ্থ্য থাকে নিজৰ ইচ্ছা থাকে তেখেতসকলে ঘৰতে কাম কৰিব পাৰে আৰু হেতু কাম কৰিয়ে বহুতখিনি এন্টাৰপ্ৰেনিয়ৰ এতিয়া বহুতখিনি আগবাঢ়ি গৈছে আমি যিখিনি ফিডবেক পাওঁ যে বহুতখিনি আৰ্থিকভাৱে যথেষ্ট সবল হৈছে আৰু বাকি যিখিনি অকমান সাধাৰণ ধৰণৰ অলপ বিত্তীয় ব্যৱস্থা লাগে বা অলপ বিনিয়োগ লাগে তেনেকুৱা ক্ষেত্ৰতো বহুত মানুহৰ এতিয়া বিজনেছৰ কনসেপ্টটোৱে চেঞ্জ হৈ গৈছে কালি এজন মোৰ ওচৰত মানুহ আহিছিলে তেখেতৰ টুৰছ এণ্ড ট্ৰেভেলছৰ কোম্পানী এটা আছিলে এতিয়া তেখেতে সব গাড়ী মটৰ বন্ধ হৈ গ'ল টুৰছ নহয় একো নহয় সব মৰিছে এমপ্লয়খিনি ৰাখিবৰ কাৰণে তেখেতক কিবা এটা প্ৰযুক্তি লাগে যিটো প্ৰযুক্তিৰ সহায়ত তেখেতৰ এক্সিস্টিং এমপ্লয়খিনি মানে তেখেতৰ বিজনেছটো এটাৰ পৰা আনটোলৈ চেঞ্জ কৰিব লগা হৈছে গতিকে তেনেকুৱা বহুত মানুহ এতিয়া আমাৰ ওচৰলৈ আহিছে বা আমি যিবিলাক আমি প্ৰচাৰ কৰিছো বা যিবিলাক অনুষ্ঠান পাতিছো তাৰ জৰিয়তে হয়তো উৎসাহিত হৈ বা গম পাই তেখেতসকলে আমাৰ অনুষ্ঠানলৈ আহি আমাৰ অনুষ্ঠানৰ পৰা বিভিন্ন ধৰণৰ সৰু প্ৰযুক্তি লৈ তেখেতসকলে কাম কৰিবলৈ আৰম্ভ কৰিছে গতিকে নিশ্চয় এইটোৱে স্বনিয়োজনত যথেষ্টখিনি সহায় কৰিব ধন্যবাদ দাদা ইয়া অসমীয়া যুৱক যুৱতীসকলে যদি আপোনালোকৰ টেকনলজিসমূহ ব্যৱহাৰ কৰি আগবাঢ়িব বিচাৰি তেখেতসকলে কেনেকৈ যোগাযোগ কৰিব আপোনালোকৰ সৈতে কাৰ ওচৰলৈ আহিব হেয়া অকমান কৈ দিলে চাগে তেখেতসকল উপকৃত হ'ব কাৰণ আমি এই সময়ত অৰ্থনীতিটোও চাব লাগিব তাৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে হয় আমি বুলিয়ে নহয় গোটেই আমাৰ CSRৰ যি 38টা লেবৰেটৰী আছে গোটেই দেশতে আমি সকলোৱে মিলি বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈ আছো আৰু আমাৰ অনুষ্ঠানটো যেহেতু উত্তৰ পূবত বিশেষ কৰি অৱস্থিত আৰু আমাৰ অনুষ্ঠানটোৱে উত্তৰ পূবৰ ৰিসোৰ্স যিখিনি আছে আমাৰ যিখিনি ৰিসোৰ্স আছে এভেইলেবল লোকেল মেটেৰিয়েল আছে তাৰ পৰা কেনেকৈ আমি ওয়েস্ট টু ওয়েলথ তাৰ পৰা কেনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰিব পাৰো তেনেকুৱা ধৰণৰ ওপৰত বেছিকৈ গুৰুত্ব দি কাম কৰি আছো আৰু সেই প্ৰযুক্তিসমূহ লোকেলি এভেইলেবল মেটেৰিয়েলছৰ ওপৰতে হয় গতিকে সেই গোটেইখিনি আমি আমাৰ উত্তৰ পূবৰ প্ৰতি লক্ষ্য ৰাখি কৰিছো গতিকে যিসকল ল'ৰা ছোৱালী উত্তৰ পূবৰ ল'ৰা ছোৱালী বাহিৰৰ পৰা দিল্লী মুম্বাই বেংগলোৰৰ পৰা ঘূৰি আহিছে এতিয়া গাঁৱলৈ তেখেতসকলে আমাৰ অনুষ্ঠানৰ লগত যোগাযোগ কৰিব পাৰে আপুনি কোৱাৰ দৰে আমাৰ ৱেবছাইটত ইভেন টেকনলজি কম্পেণ্ডিয়ামখনো আমাৰ দিয়া আছে www.neist.res.in তাত সকলো টেকনলজিৰ বিষয়ে বিশদভাৱে লিখা আছে আৰু তাতে ইমেইল এড্ৰেছ দিয়া আছে নৰমালি তেখেতসকলে যদি কিবা জানিব খোজে বা কিবা এটা প্ৰযুক্তিৰ বিষয়ে জানিব খোজে তেখেতসকলে আমাৰ সঞ্চালক মহোদয়ৰ ওচৰত এখন মেইল লিখিব পাৰে আৰু আমি ডিটেইলছ তেখেতসকলক জনাই দিওঁ যে কোনটো টেকনলজি তেখেতসকলে ইণ্টাৰেষ্টেড সেইটো টেকনলজি কিমান ইনভেষ্টমেণ্ট হ'ব কেনেকুৱা ৰিটাৰ্ণ হ'ব গোটেইখিনি আমাৰ ওচৰত আছে আৰু টেকনলজি নহাও তেনেকৈ আমি ট্ৰান্সফাৰ কৰিব পাৰিম
গতিকে তেখেতসকলে আমাৰ ৱেবছাইটত গৈ বস্তুটো চাব আৰু যদি কিবা কুৱেৰি থাকে আমাৰ সঞ্চালক মহোদয়লৈ চিঠি লিখিব। ধন্যবাদ দাদা। গতিকে কোভিডৰ লগে লগে অৰ্থনৈতিক দিশটো আমি সামান্য সামৰি ললো। আগ্ৰহী লোকসকলে নেক্সটৰ ৱেবছাইটত গৈ দাদাই কোৱা ধৰণে ইনফৰমেশ্যনখিনি চাব পাৰিব। আমাৰ লগত ডাইৰেক্টৰ ছাৰ যদি জড়িত হৈ আছে, Dr. Sastry sir is there with us? I think Sastry sir, he has just left for another meeting. From 12:30 he had a meeting, other meeting. তেতিয়াহ'লে দাদা আপুনি নেক্সটৰ কি অলপ ভৱিষ্যত পৰিকল্পনা আৰু কি কি আছে সেই সম্পৰ্কে কমেণ্ট কৰি আমি এই সেশনটো সামৰিব খুজিম। যদি কিবা প্ৰশ্ন উত্তৰ ৰৈ গৈছে তেতিয়াহ'লে আমি সেয়া মেছেজৰ থ্ৰুৰে আমি সেই উত্তৰসমূহ পিছতে দিব পাৰিম। গতিকে ধন্যবাদ পৰমানন্দ আৰু ধন্যবাদ আমাৰ CSRৰ যিখিনি কৰ্মকৰ্তা আজি অনুষ্ঠানটোৰ লগত জড়িত হৈ আছিলে। আৰু বিশেষ কৰি উত্তৰ পূৰ্বাঞ্চলত CSRৰ এইটো এটা লেবৰেটৰী যিটো হয়তো বহুত মানুহে আঞ্চলিক গৱেষণাগাৰ বুলি জানিছিলে আগতে, আৰু এতিয়া স্যাৰ আছে নেকি? সো আমাৰ এই অনুষ্ঠানটো উত্তৰ পূবত বিশেষভাৱে অৱস্থিত আৰু আমাৰ অনুষ্ঠানটোৱে এতিয়ালৈকে উত্তৰ পূবে হওক বা উত্তৰ পূবৰ কাষৰীয়া ৰাজ্যসমূহৰ কাৰণে যিখিনি প্ৰযুক্তিৰ সহায়ত আৰ্থ সামাজিক দিশত অৱনতি আগবঢ়াই আহিছে আৰু সেইখিনি আমি পুনৰ আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ। আমি সদায় চেষ্টা কৰি থাকো যে আমাৰ ওচৰলৈ আমি যিমানে আমাৰ যিখিনি নলেজ, আমাৰ মূল মটটোৱে হৈছে আপোনালোকে জানি সুখী হ'ব যে নলেজ ফৰ এম্পাৱাৰমেণ্ট অফ দ্য পুৰ সেকশন অফ দ্য পিপুল। So knowledge whatever we have generated in our laboratory, which we are trying to reach out the people. That is the main motto of our laboratory, knowledge for empowerment. আৰু মই সকলোকে আহ্বান জনাইছো যে আমাৰ উত্তৰ পূবত অৱস্থিত এই উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ আপোনালোকে আহক, আমাৰ ৱেবছাইট ভিজিট কৰক আৰু কৰি আমাৰ পৰা যিখিনি সহায় সহযোগিতা আমি আগবঢ়াম। আৰু নহলেও আমি যেহেতু এটা CSRৰ অংশ, আমি CSRৰ বাকি যিবিলাক ৰাজ্যত অৱস্থিত লেবৰেটৰী আছে, বিশেষ স্পেচিয়েলাইজড লেবৰেটৰী আছে, আমি নিশ্চয় তেখেতসকলক সহায় কৰিব পাৰিম যে তেখেতসকলক বেলেগ লেববিলাকৰ লগত জড়িত কৰি দিয়াৰ কাৰণে। যদি কোনোবা এজন উদ্যোগী আহে যে তেখেতে ফুড টেকনলজিৰ বিষয়ে কিবা এটা কৰিব খুজিছে, হয়তো আমাৰ এক্সপাৰ্টাইজ নাথাকিবও পাৰে আমাৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ, তেতিয়াহ'লে আমি নিশ্চয় CFTRI মাইচৰৰ লগত কণ্টেক্ট কৰি বা জাষ্ট ফৰ এক্সাম্পল সেইটো কৈছোঁ, গতিকে বিভিন্ন লেবৰেটৰী যিটো 38টা লেবৰেটৰী আছে আমাৰ CSRৰ, সেই ক্ষেত্ৰখনৰ লগত আমি সংযোগ স্থাপন কৰি আমি সহায় সুবিধা আগবঢ়াব পাৰিম। গতিকে এইখিনি কৈয়ে মোৰ বক্তব্য আজিলৈ সামৰিছোঁ। আৰু যিকোনো প্ৰশ্নৰ কাৰণে যিমান আমাৰ নিবনুৱা যুৱক যুৱতী বা যিসকলে আমাৰ পৰা সায়েন্স এণ্ড টেকনলজি ইণ্টাৰভেনশ্যনৰ ক্ষেত্ৰত কিবা হ'লেও সহায় বিচাৰে তেখেতসকলে আমাৰ অনুষ্ঠানৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ। ধন্যবাদ দাদা। এতিয়াহ'লে আমি সামৰিম এই অনুষ্ঠান। মই শেষত আকৌ আমাৰ মহানিৰ্দেশক শেখৰ মণ্ডে ডাঙৰীয়া, আপোনালোকৰ নিৰ্দেশক ডক্টৰ জি নৰহৰি শাস্ত্ৰী ডাঙৰীয়া, আমাৰ তিনিওগৰাকী বক্তা আৰু আয়োজক আৰু আটাইতকৈ ইম্পৰ্টেণ্ট আমাৰ সমূহ ৰাইজক যিসকলে আমাৰ লগত আজি অনুষ্ঠানত উপস্থিত থাকিলে, সকলোকে ধন্যবাদ জনাই এই অনুষ্ঠানটো সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। No, sir, we can close this now.